নমস্কাৰ ঈশান নিউজৰ বিশেষ অনুষ্ঠান ঈশান বিশেষলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। প্ৰিয় দৰ্শক, নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান দিন, তাৰ পিছতে অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। আৰু সেই বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত নতুন প্ৰজন্মই কি কয়, 2021 নিৰ্বাচনক লৈ নতুন প্ৰজন্মৰ কি আশা কি প্ৰত্যাশা, নতুন প্ৰজন্মই বিগত 5 বছৰত কি পালে আৰু অনাগত 5 বছৰত তেওঁলোকে কি বিচাৰে আৰু ইত্যাদি বিষয়ে আমি বিশ্লেষণ কৰিবৰ বাবে আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ 4গৰাকীকৈ নতুন প্ৰজন্মৰ প্ৰতিনিধি। আৰু তাৰ উপৰিও আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ সাংবাদিক অনুপ উপস্থিত আছে আৰু অনুপৰ সৈতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ সচেতন ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিম। আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম যে বিগত সময়ছোৱাত তেওঁলোকে কি আশা কৰিছিল আৰু অনাগত দিনত তেওঁলোকে কি আশা কৰে বা তেওঁলোকে কি বিচাৰে চৰকাৰখনৰ পৰা বা হ'বলগীয়া চৰকাৰখনৰ পৰা তেওঁলোকে অনাগত দিনত কি আশা কৰিব। আমি প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ ষ্টুডিঅ'ৰ এই মুহূৰ্তত উপস্থিত আছে ৰুবু বৰা, কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ, আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে হেমন্ত বৰা, কটন বিশ্ববিদ্যালয়ৰ আন এগৰাকী ছাত্ৰ, আমি আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে জিতু নাথ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ এগৰাকী ছাত্ৰ, আমি আপোনাক স্বাগতম জনাইছোঁ। সুব্ৰত শৰ্মা বৰুৱা, NEF কলেজ, আমি আপোনাক স্বাগতম জনাইছোঁ। আৰু 4গৰাকী অতিথিকে আমি স্বাগতম জনাইছোঁ, তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে আমি পোনে পোনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাব বিচাৰিছোঁ। তাত উপস্থিত আছে আমাৰ সাংবাদিক অনুপ। আমি পোনে পোনে অনুপৰ কাষলৈ গৈছোঁ। অনুপ, এই মুহূৰ্তত যিহেতু আপোনাৰ লগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ সচেতন ছাত্ৰ ছাত্ৰী আছে, আপুনি তেওঁলোকৰ লগত কথা পাতক যে 2021 নিৰ্বাচনক লৈ তেওঁলোকৰ কি আশা কি প্ৰত্যাশা, বিগত 5 বছৰত তেওঁলোকে কি বিচাৰিছিল কি পালে আৰু অনাগত 5 বছৰত তেওঁলোকে চৰকাৰখনৰ পৰা কি আশা কৰে বা তেওঁলোকে কি আশা কৰে যে কেনেকুৱা এখন চৰকাৰ হ'ব লাগে বা নতুন ভোটাৰ হিচাপে যিসকল আছে তেওঁলোকে কি আশা কৰে। অনুপ, কথা পাতক। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত। গতিকে মোৰ লগত আছে বহুকেইগৰাকী আচলতে যুৱক যুৱতী মোৰ লগত আছে। মই তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম যে নতুন ভোটাৰ হিচাপে বা নৱ প্ৰজন্ম হিচাপে তেওঁলোকে কাক বিচাৰে বা কেনেকুৱা ধৰণৰ চৰকাৰ হোৱাটো বিচাৰে অসমত, যিহেতু নিৰ্বাচন সমাগত। গতিকে তেওঁলোকৰ লগত মই পোনে পোনে কথা পাতিব চেষ্টা কৰিম। মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষে দেখাইছে যে আচলতে বহুকেইগৰাকী ইয়াতে যুৱক যুৱতী আমাৰ লগত উপস্থিত আছে। গতিকে আমি তেওঁলোকৰ লগত পোনে পোনে কথা পাতিব চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ আচলতে নিৰ্বাচন কেনেকুৱা ধৰণৰ হিচাপে হোৱাটো বিচাৰে। আমি অসমবাসী ৰাইজে আজিলৈকে দেখিয়ে আহি আছোঁ, যিকেইখন চৰকাৰ আছিল তেওঁলোকে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি ফুলজাৰি মাৰি পেলাই আমাৰ অসমৰ জ্বলন্ত সমস্যা এটাও সমাধান নকৰিলে। আগন্তুক যি চৰকাৰে নাহক কিয় আমাৰ অসমৰ জ্বলন্ত সমস্যা যেনেকৈ ধৰ বৰ্ডাৰ চিল হোৱা, আমাৰ গৰাখহনীয়াৰ সমস্যা, বিদেশী মুক্ত অসম, এইখিনি যাতে আগতীয়াকৈ ততাতৈয়াকৈ যাতে আমাৰ এইখিনি সমস্যা সমাধান কৰে অসমৰ ৰাইজ বা অসমৰ এজন আপোনাৰ বিবেকবান ভোটাৰ হিচাপে আমি সেইখিনিয়ে কামনা কৰিম নতুন চৰকাৰৰ পৰা। হয় তেওঁলোকে আমাক জনাইছে যে আচলতে যিহেতু অসমখন বিভিন্ন সমস্যাৰে জৰ্জৰিত, গতিকে সেই সমস্যাবিলাক সমাধান কৰিব পাৰে এখন চৰকাৰ বিচাৰে যুৱ প্ৰজন্মই। আমি তেওঁলোকৰ লগত পুনৰ অন্য এজন যুৱকৰ লগত কথা পাতিব চেষ্টা কৰিম, এজন যুৱ ভোটাৰ হিচাপে। আগন্তুক 5 বছৰীয়া যিহেতু শাসন চলিলে শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ, গতিকে সেই বিজেপি চৰকাৰৰ 5 বছৰত কি পালা আৰু নেক্সট 5 বছৰত যি চৰকাৰ আহিব অসমত সেই চৰকাৰৰ পৰা আচলতে কি বিচাৰা তোমালোকে? হয়, যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আগৰ যি 5 বছৰীয়া যি বিজেপি চৰকাৰ আছিলে তাত কিন্তু আমি তাৰ আগত কেৱল কথাৰ ফুলজাৰিহে দেখা পালোঁ। উন্নয়নৰ যি আমাক ৰূপ দেখুৱাম বুলি ভাবিছিলে তেনেকুৱা ৰূপ আমি দেখা নাপালোঁ। যি স্মাৰ্ট চিটি কৰাৰ কথাই হওক বা বিভিন্ন উন্নয়নৰ কথা যি কৰিছিলে সেইখিনি কিন্তু আমি দেখা নাপালোঁ। তাৰ ওপৰত বিভিন্ন সাম্প্ৰদায়িক ঘটনা আমি দেখা পালোঁ। আৰু লগতে আমি কিন্তু এটা বস্তু দেখা পালোঁ যে বিজেপিয়ে হওক বা যি ৰাষ্ট্ৰীয় দল হওক সম্পূৰ্ণ অসমীয়া জাতিসত্তাক সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাই আমাৰ ওপৰত এখন ক'লা আইন জাপি দিলে। সেইখন হৈছে নাগৰিকত্ব সংশোধনী আইন। আমাৰ অসমৰ ৰাইজৰ আৱেগসমূহ ভৰিৰে মোহাৰি পেলাই আমাৰ ওপৰত সেই ক'লা আইনখন জাপি দিলে। আৰু লগতে আমাৰ ওপৰত যি বিদেশী সমস্যা সেয়াটো সমাধান নকৰিলে, বিভিন্ন গৰাখহনীয়া সমস্যা আছে সেইখিনি সমাধান নকৰিলে। সেইবাবে আমি এইবাৰ আচলতে ক'বলৈ গ'লে আমি নতুন পৰিৱৰ্তন বিচাৰোঁ, যাতে য'ত আমাৰ যিজন নেতা মুখ্যমন্ত্ৰীয়ে হওক বা যিজন নেতা আমি আগন্তুক দিনত যিজন নেতাক আমি আঁকোৱালি ল'ম সেই নেতাজনে যাতে দিল্লীৰ ওচৰত হয় হুজুৰ নকৰি পেলাই নিজৰ মেৰুদণ্ড পোন কৰি পেলাই সজোৰে নিজৰ দাবীসমূহ অসমৰ ৰাইজৰ যিখিনি আৱেগ আছিলে, অসমৰ ৰাইজৰ যিখিনি মৌলিক সমস্যা আছিলে সেইখিনি যাতে সজোৰে উত্থাপন কৰিবলৈ সাহসখিনি ৰাখে। ধন্যবাদ। হয় তেওঁলোকে আচলতে আমাক কৈছে যে যিহেতু যিগৰাকী প্ৰতিনিধিক তেওঁলোকে আচলতে যুৱ প্ৰজন্মই অৰ্থাৎ ৰাজ্যবাসীয়ে নিৰ্বাচিত কৰে, সেই নিৰ্বাচিত কৰা প্ৰতিনিধিজনে আচলতে দিল্লীত গৈ পেলাই আৰু ওচৰত হাতযোৰ কৰি পেলাই কথা ক'বলগীয়া নহয়, আঙুলি খাৰা কৰি আচলতে প্ৰত্যেকজন প্ৰতিনিধিয়ে কথা ক'ব পৰা এজন প্ৰতিনিধি আচলতে যুৱ প্ৰজন্মই বিচাৰে। চৰকাৰে বৰ্তমান শাসন কৰি আছে সেই চৰকাৰখন তেওঁলোকে সফল বুলি ভাবেনে বা তেওঁলোকে পৰিৱৰ্তন কোনোবাখিনি বিচাৰে নেকি 2021?
হয় আচলতে যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনক লৈ আপোনালোক কিমান সন্তুষ্ট আৰু যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচনৰ পিছত আচলতে বেলেগ এখন পৰিৱৰ্তনগামী চৰকাৰ বিচাৰে নেকি বা চৰকাৰ পৰিৱৰ্তন হোৱাটো বিচাৰে নেকি? হয় চৰকাৰখনক লৈ নকওঁ নিৰ্বাচন আহিলে সকলোৱে যিহেতু কথা দিয়েই যে আমি আমুকটো কৰিম পৰিৱৰ্তনৰ কথা বহুতেই কৈছে বিজেপি চৰকাৰেও কৈছে কিন্তু লংকালৈ গ'লে সকলোৱে ৰাৱণ হয় আৰু সেই ৰাৱণ আমি দিছোঁ কৰিবলৈ ন আমি সমাজ এখনে ভোট দিওঁ সকলোৱে ভোট দিওঁ গতিকে ভোটটো দিওঁতে আমি ভাবিব লাগে যে আমি কাক ভোট দিলে আমাৰ ভৱিষ্যতে কি হ'ব সকলোৱে এইবাৰ আহক নিৰ্বাচনী প্ৰক্ৰিয়াত বিবেকেৰে ভোট দিওঁ যিহেতু আমাৰ হাতত সকলোতকৈ ডাঙৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰটো আমাৰ হাতত আছে গতিকে সেই ভোটাধিকাৰ আৱেগেৰে নহয় বিবেকেৰেদি এখন ভাল চৰকাৰক যাতে মানে জয়লাভ কৰাই আমাৰ অসমৰ সমস্যাখিনি মানে সমাধান হয় তাৰেহে আশা কৰিছোঁ হয় আচলতে দেখিব পোৱা গৈছে যে যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচনৰ সময়ত আচলতে বহুকেইখন আঁচনি ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় কিন্তু যিমানখিনি আচলতে যোৱা 5 বছৰতো আচলতে অসমৰ জনগণই নাপায় কি ক'ব এই বিষয়ে চৰকাৰে খালি হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰে আঁচনি মানে দীৰ্ঘম্যাদী আঁচনি এটাও সমাধান নকৰে হ্ৰস্বম্যাদী আঁচনিত যেনেকুৱা আপোনাৰ একাউণ্টত 2000 টকা সোমাই দিলে মোক এটা গেছ চিলিণ্ডাৰ দি দিলে এটা আঁঠুৱা দি দিলে সেইবোৰ হ্ৰস্বম্যাদী যিবোৰ নিৰ্বাচনী চমক খালি সেইবোৰহে আঁচনি ৰূপায়ণ হৈছে বাকী সঁচা কথা ক'বলৈ গ'লে ৰাস্তা ঘাট কিছু উন্নত হৈছে আগৰ তুলনাত মই এই ক্ষেত্ৰত নিজে দেখিছোঁ লোৱাৰ আছামৰ ৰাস্তা ঘাট আগৰ তুলনাত বহুখিনি উন্নয়ন হৈছে আৰু যিটো আঁচনিৰ কথা কওঁ এই আঁচনিবোৰ মানে যদি আমাৰ নদী বান্ধৰ সমস্যা গৰাখহনীয়াৰ সমস্যা বানপানীৰ সমস্যা বাংলাদেশী সমস্যা এইবোৰ কেতিয়াও সমাধান কৰিব নিবিচাৰে কাৰণ জানেই যে ৰাইজ যেতিয়া বানপানীত ককবকাব আমি যেতিয়া সেই আঁঠুৱালৈ যাব পাৰিম তেতিয়াহে আমি নাৱত গৈ অকণমান এক বস্তা চাউল দিব যাব পাৰিম গতিকে তেওঁলোকে মনে প্ৰাণে বিচাৰে অসমৰ ৰাইজ বানত ককবকাই থাকক অসমৰ ৰাইজ মানে প্ৰতিটো সমস্যাই জৰ্জৰিত হৈ থাকক যাতে অকণমান মানে এপাচি শাকত এটা জালুক দি তেওঁলোকে খালি দেখুৱাব পাৰে যে আমি আপোনালোকৰ কাষত আছোঁ সদায় থাকিম হয় আচলতে যিহেতু আমাৰ বিভিন্ন সমস্যাই জৰ্জৰিত অসম সেই সমস্যাবিলাক আচলতে ৰাজনীতিৰ এটা আহিলা হয় নেকি ৰাজনীতিত জিকিবৰ কাৰণে সেইবিলাক এটা আহিলা হয় নেকি মই সেইটো ক্ষেত্ৰত মই এটাই উদাহৰণ দিম আৰু তেওঁলোকে এইটো হয় যে ইলেকশ্যনৰ আগে আগে সকলোখিনি কাম কৰিব চেষ্টা কৰে বহুখিনি কাম একচুৱেলি তো এজন ষ্টুডেণ্টে যেনেকৈ এক্সামত পাছ হ'বলৈ আমি এই ছেমিষ্টাৰ ষ্টাৰ্টিঙৰ পৰা বস্তুখিনি আমি নকৰোঁ কিন্তু আমি এক্সামটোত পাছ হ'ব লাগে তো এক্সামৰ আগতে আমি ধুমধাম পঢ়া শুনা ষ্টাৰ্ট কৰোঁ বস্তুটো তেনেকুৱা হৈ গৈছে মই এইটো এক্সাম্পল দিলোঁ আৰু হয় 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 তেওঁলোকে আচলতে কৈছে যে যিহেতু 5 বছৰত যিমানখিনি কৰা নাযায় সেই 50 দিনত আচলতে সেইখিনি কৰিবলৈ চৰকাৰে চেষ্টা কৰে অথবা ৰাইজৰ বাবে বিভিন্ন ধৰণৰ আঁচনি মোকলাই দিয়ে আমি পুনৰবাৰ আৰু বহুকেইগৰাকী যুৱক যুৱতী আছে তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম দাদা সাম্প্ৰদায়িকতাৰ ৰাজনীতি অসমৰ ৰাজনীতিত আচলতে এটা ডাঙৰ ইছ্যু বুলি ক'ব পাৰি ৰাজনীতিৰ সময়ত সাম্প্ৰদায়িকতাই এক সাংঘাতিক ধৰণৰ আচলতে স্থান লয় কি ক'ব এই বিষয়ে সাম্প্ৰদায়িকতাৰ যিটো ৰাজনীতি এই ৰাজনীতিটো বৰ্তমানে নহয় অতীতৰ পৰা হৈ আছে কিন্তু বৰ্তমান সময়ত এইটো অত্যন্ত মানে এটা ফেচিষ্ট ব্যৱস্থালৈ পৰিণত হৈছে সাম্প্ৰদায়িকতাটো মানে এটা সময় আছিল তেতিয়া যিটো সময়ত মানে তৰুণ গগৈ হু ইজ বদৰুদ্দিন বুলি কৈয়ে গোটেই মানে এটা তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিছিলে মানে আৰু আজিৰ তাৰিখত মানে বদৰুদ্দিনক গালি পাৰি মানে তাৰপিছত তেনেকুৱা গালি পাৰিলেই মানে গালি পাৰি মানে এটা সাম্প্ৰদায়িকতাৰ পৰা ৰক্ষা কৰি হিন্দুত্ববাদৰ উন্মেষ কৰিব বিচাৰিছে তো গোটেই ব্যৱস্থাটোতে সকলোতে মানে এটা আমাৰ যিটো আমাৰ ব্যৱস্থা আছে এই ব্যৱস্থাটো এটা সাম্প্ৰদায়িকতাৰ জৰিয়তে এটা ধৰ্মীয় ব্যৱস্থালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে আৰু আমি প্ৰত্যেকবাৰে নিৰ্বাচনত আমি যুৱ প্ৰজন্মই অসমৰ যিখিনি সচেতন ছাত্ৰ ছাত্ৰী আছে আমি বাৰে বাৰে আমি আহ্বান জনাই আহিছোঁ যে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব লাগিব আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কেৱল মাত্ৰ আমি নিৰ্লিপ্ততা পালন কৰিলে নহ'ব আমি এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে নহয় অসমৰ সকলো ছাত্ৰ সমাজলৈ আমাৰ অনুৰোধ আছে যাতে সকলোৱে এটা ডেভেলপমেণ্টৰ যিটো ৰাজনীতি উন্নয়নৰ যিটো ৰাজনীতি এই ৰাজনীতিলৈ ধাৱমান হ'ব লাগিব আৰু যদি আমি উন্নয়নৰ ৰাজনীতিলৈ আমি ধাৱমান হ'ব নোৱাৰোঁ অসমৰ জনসাধাৰণ উন্নয়নৰ ৰাজনীতিলৈ যদি ধাৱমান হ'ব নোৱাৰে আপোনালোক সকলোৱে জানে যে অসমত বৰ্তমান সময়তো বেছিভাগ মানুহ নিৰক্ষৰ মানুহখিনিয়ে কেতিয়াও তেওঁলোকক যেতিয়া নেকি একাউণ্টত 5000 টকা এটা ভৰাই দিব তেওঁলোকক যেতিয়া নেকি এটা ঘৰ দিব তেতিয়া মানে তেওঁলোকে বেলেগ কথা বতৰাবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে পাহৰি পেলায় তেওঁলোকে তেতিয়া তেওঁলোকক মাত্ৰ উত্তেজিত কৰি তেওঁলোকক ধৰ্মৰ নামত উত্তেজিত কৰি তেওঁলোকৰ পৰা ভোট আদায় কৰিব পাৰে আৰু যেতিয়া নেকি আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজত পঢ়িছে বিশ্ববিদ্যালয়ত পঢ়িছে সেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ সমষ্টিত নিজৰ পঞ্চায়তত মানুহক বুজাই দিব পাৰিব লাগিব যে ধৰ্ম জাতিক লৈ পিনি কেতিয়াও উন্নয়ন নহয় উন্নয়ন হ'বলৈ হ'লে আমাক ষ্ট্ৰেটেজি লাগিব আৰু সেই ষ্ট্ৰেটেজিলৈ যিসকল নেতাই আগুৱাই আহিব পাৰিব সেইসকল নেতাক আমি স্বাগতম জনাইছোঁ
জনাইছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ সমষ্টিত নিজৰ ঠাইত তেওঁলোকে এই ভূমিকাটো পালন কৰক আৰু যদিহে এই ভূমিকাটো পালন নকৰে তেতিয়াহ'লে অনাগত 100টা বছৰলৈকে আমাৰ 100 বছৰলৈকে আমাৰ এইখন অসমত সাম্প্ৰদায়িক ৰাজনীতি হৈ থাকিব আজি বদৰুদ্দিন আছে আজি শিলাদিত্য আছে কাইলৈ তেনেকুৱা হাজাৰ হাজাৰ শিলাদিত্য হাজাৰ হাজাৰ বদৰুদ্দিন জন্ম হ'ব যাক লৈ পিনে আমাৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় হ'ব আৰু সেই বিষয়বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে যুৱ প্ৰজন্মৰ সন্মুখৰ পৰা প্ৰত্যক্ষভাৱে তাত মানে অনুপ আমি আপোনাৰ কাষলৈ পুনৰ ৰাখিম আপুনি কিছু সময়ৰ বাবে তাত অপেক্ষা কৰক আমি পুনৰ ৰাখিম আমি ষ্টুডিঅ'লৈ এই মুহূৰ্তত আহিছোঁ আমাৰ লগত উপস্থিত আছে কেইবাগৰাকীও নতুন প্ৰজন্মৰ প্ৰতিনিধি আমি ৰুবুৰ পৰা আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ যে বিগত 5 বছৰ ইতিমধ্যে এখন চৰকাৰে শাসন কৰিলে আৰু এতিয়া 5 বছৰৰ বাবে নিৰ্বাচন পুনৰ অনুষ্ঠিত হ'ব আন এখন চৰকাৰ হ'ব কি আশা কি প্ৰত্যাশা আপোনালোকৰ নমস্কাৰ নেত্ৰদা প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী দাদা বায়ে তেওঁলোকৰ কথাখিনি ক'লে আৰু তেওঁলোকৰ কথাৰ লগতে যদি মই সুৰ মিলাই ক'বলৈ যাওঁ তেন্তে এটা কথা স্পষ্ট হৈ পৰিছে যে যোৱা 5টা বছৰত তেওঁলোকে যিমানখিনি মানে উন্নয়নমুখী কাম কৰিছিল তাতকৈ বেছি তেওঁলোকে চমক সৃষ্টিকাৰীহে কাম কৰিছিল অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চ অট্টালিকাটো তেওঁলোকে নিৰ্মাণ কৰিছিল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল দলংখন নিৰ্মাণ কৰিছিল পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চ তেওঁলোকে মূৰ্তিটো নিৰ্মাণ কৰিছিল আৰু সেইবোৰ যদি বাদ দি পেলাই আমি যদি অসমৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ তেতিয়া আপোনালোকে দেখা পাব যে যোৱা এটা মাহত তেওঁলোকে কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিলে চাইকেল প্ৰদান কৰিলে কিমান সংখ্যক গৃহিণীক তেওঁলোকে একাউণ্টত 851 টকাকৈ জমা কৰিলে কিমান সংখ্যক গৃহিণীক তেওঁলোকে গেছৰ চিলিণ্ডাৰ প্ৰদান কৰিলে ইয়াৰ উপৰিও যদি আপোনালোকে চাবলৈ যায় বহুকেইখন আঁচনি তেওঁলোকে ৰূপায়ণ কৰিলে স্বয়ং আঁচনিৰ অধীনত অসমৰ নিবনুৱাসকলক তেওঁলোকে পইচা দিলে কিন্তু ইয়াৰ দ্বাৰা আচলতে তেওঁলোকে যোৱা 5টা বছৰৰ তেওঁলোকৰ যি অকমন্যতা যোৱা 5টা বছৰৰ তেওঁলোকৰ যি অসফলতা সেইসমূহ ঢাকিবৰ কাৰণে কেৱল মাত্ৰ নিৰ্বাচনৰ পূৰ্বে এই লগতে বায়েগৰাকীয়ে কৈছিল যে পৰীক্ষাৰ আগত যেতিয়া আমি গোটেই ছমাহটো নপঢ়োঁ এটা ছেমিষ্টাৰত আমি গোটেই ছমাহ নপঢ়িলে পৰীক্ষাৰ আগৰাতি আমি যদি টোপনি ক্ষতি কৰি গোটেই ৰাতিটোও যদি পঢ়োঁ তথাপিও আমাৰ পৰীক্ষা কিন্তু ভাল নহ'ব কিন্তু সেই দৃশ্যটো চাই কোনোবা এগৰাকীয়ে কৈ দিব নোৱাৰে যে মই গোটেই ৰাতিটো পঢ়িছোঁ পৰীক্ষাৰ আগদিনা তাৰ অৰ্থ এইটো নহয় যে মই চোকা তাৰ অৰ্থ এইটো নহয় যে পৰীক্ষাত মই 100ৰ ভিতৰত 100 পাম ইয়াৰ অৰ্থ এইটো হ'ব পাৰে যে গোটেই ছমাহটো যে মই পঢ়া নাছিলোঁ গোটেই ছমাহটো যে মই কোনো কামেই নকৰিলোঁ পঢ়া শুনাৰ লগত জড়িত সেইকাৰণে মই পৰীক্ষাৰ আগৰাতি এইখিনি কৰিবলৈ বাধ্য হৈছোঁ আৰু এইখিনিতে যদি ৰিলেট কৰিবলৈ যায় বিজেপি চৰকাৰে যোৱা 5টা বছৰত যিখিনি কাম কৰিব লাগিছিল যোৱা 5টা বছৰে তেওঁলোকে যিখিনি ইছ্যুক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিছিল যিখিনি মৌলিক সমস্যা তেওঁলোকে সমাধান কৰিব লাগিছিল সেইখিনি সমাধান কৰাত তেওঁলোকে ব্যৰ্থ হোৱাৰ বাবেই কেৱল মাত্ৰ নিৰ্বাচনৰ এমাহৰ আগত কোৰ্ট অফ কণ্ডাক্ট জাৰি কৰাৰ কেৱল মাত্ৰ এমাহৰ আগত তেওঁলোকে ইমান সংখ্যক নিযুক্তি প্ৰদান কৰিলে ইমান সংখ্যক আঁচনি তেওঁলোকে ৰূপায়ণ কৰিলে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে চমক এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে যে বিজেপি চৰকাৰে জনমুখী কাম কৰে ঠিক আছে ৰবু বাৰ ধন্যবাদ জনাইছোঁ মই জিতুনাথ আপোনাৰ কাষলৈ এই ভোটত আহিব বিচাৰিছোঁ বিগত 5 বছৰ এখন চৰকাৰে শাসন কৰিলে বিজেপি চৰকাৰখনৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে আপুনি ভাবেনে চৰকাৰখন সফল কোনোবাখিনিত চৰকাৰখনৰ বহুতখিনি কাম কৰিছে আৰু বহুতখিনি মানে উন্নতিও কৰিছে একেবাৰে নকৰা বুলিও নহয় বহুতখিনি উন্নতি কৰিছে বাৰু কিন্তু কথা হ'ল যে আমাৰ যোনটো আমি 2019 চনৰ যোনটো আমি পাইছিলোঁ কা আন্দোলনত যোনটো হৈছিল তো সেইখিনি সময়ত আমি যেতিয়া আমাৰ পৰীক্ষা আছিলে পৰীক্ষা আমাৰ বাতিল কৰি আমি আন্দোলনত নামিছোঁ এইটো এটা মানে পৰিৱেশটোৱে সলনি হৈ গৈছিল কিবা মানে অদ্ভুত ভয়ানক পৰিৱেশ হৈছিল যে পৰীক্ষা বাতিল পৰীক্ষাৰ পৰা নামি আহি আমি আন্দোলনত বহিব লগা এটা সমস্যাৰ সৃষ্টি হৈছে তো তেনেকুৱা ধৰণৰ যাতে সমস্যা তেনেকুৱা নহওক আৰু যিয়ে নহওক যি চৰকাৰে নহওক তেনেকুৱা যাতে সমস্যা আমি দ্বিতীয়বাৰ বাবে আৰু আমাৰ তলৰ যোনখিনি ছাত্ৰ ছাত্ৰী হয় তেখেতসকলৰ যাতে এইখিনি সমস্যা যাতে নহয় সেইটো আমি বিচাৰোঁ ঠিক আছে আমি পুনৰ অনুপৰ কাষলৈ এই মুহূৰ্তত যাব বিচাৰিছোঁ অনুপ গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত আছে আমি পুনৰ অনুপৰ কাষলৈ যাব বিচাৰিছোঁ অনুপ যদি আপুনি এই মুহূৰ্তত আমাক শুনি আছে অনুপ যদি আপুনি আমাক এই মুহূৰ্তত শুনি আছে আপুনি তেতিয়াহ'লে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইসকল সচেতন ছাত্ৰ ছাত্ৰীৰ সৈতে যে অনাগত যিখন চৰকাৰ আহিব 5 বছৰৰ বাবে সেই চৰকাৰখনৰ পৰা কি আশা কৰে আৰু নিবনুৱা সমস্যাকে ধৰি যিসমূহ সমস্যা আছিল সেইসমূহ সমস্যা পূৰণত বৰ্তমানৰ চৰকাৰখন কিমান দূৰ সফল হৈছে বুলি নতুন প্ৰজন্মই ভাবে বা নতুন প্ৰজন্মৰ কিখিনি সমস্যা অনাগত দিনত আহিবলগীয়া চৰকাৰখনে পূৰণ কৰাটো তেওঁলোকে আশা কৰে অনুপ কথা পাতক হয় হয় মই পুনৰ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে যিহেতু 5 বছৰীয়া চৰকাৰখন শেষ হ'বৰ হ'ল তেওঁলোকে কি দিলে আৰু কি তোমালোকে কি বিচাৰা নেক্সট 5 বছৰত হয় আচলতে এটা কথা ক'ব বিচাৰিছোঁ বৰ্তমান যি ৰাজনৈতিক পটভূমি এই ৰাজনৈতিক পটভূমি পৰিৱৰ্তন হোৱা দেখা গৈছে কাৰণ আগতে যুৱ চামৰ মাজত আৰু ৰাইজৰ মাজত আচলতে এটা হতাশাত ভুগি আছিল আচলতে কাক ভোট দিব বা কি হ'ব কিন্তু বৰ্তমান এটা যুৱচামে সন্ধান পাইছে বিকল্পৰ সন্ধান পাইছে আৰু সেই বিকল্পৰ সন্ধান আমি বিচাৰোঁ
আচলতে জাতীয় দলসমূহৰ উত্থানটো আমি বিচাৰোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ, যি দলসমূহ আছিল আগতে, অগপৰ দলৰ কথা ক'ব বিচাৰিছোঁ। জাতীয়তাবাদী দল আছিল যদিও বিজেপি চৰকাৰৰ ওচৰত শৰণাপন্ন হোৱা দেখা গৈছিল। গতিকে আমি বিচাৰোঁ যুৱচামে যে যিখন চৰকাৰ আহিব সেই চৰকাৰখন কোনো দলৰ ওপৰত অৰ্থাৎ ৰাষ্ট্ৰীয়তাবাদী দলৰ ওপৰত শৰণাপন্ন নহওক, দিল্লীৰ ওপৰত তেওঁ হয়জোৰ নকৰক, অসমৰ কথা চিন্তা কৰক। লগতে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অসমত যিবোৰ সমস্যা আছে, অসমৰ সমস্যা যেনে বানপানী সমস্যা আদি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত গুৰুত্ব দিয়ক, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বাতাবৰণটো ভাল কৰক। লগতে নিবনুৱা সমস্যা আছে, শিক্ষিত নিবনুৱাৰ সমস্যা দিনক দিনে বৃদ্ধি পাই গৈছে। যি মৃতপ্ৰায় উদ্যোগসমূহ আছে, এই মৃতপ্ৰায় উদ্যোগসমূহ আমি জীয়াই তোলাটো বিচাৰোঁ, নিবনুৱা সংস্থাপন দিয়ক, এইবোৰ বিচাৰোঁ। আমি আচলতে প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰা চৰকাৰ আমি নিবিচাৰোঁ, কাৰণ প্ৰতিশ্ৰুতি সকলোৱে দিয়ে। 5 বছৰৰ মূৰে মূৰে আমাক যেতিয়া নিৰ্বাচন হ'ব আঁচনিসমূহ যুগুত কৰা দেখা যায়, যে বিভিন্ন ধৰণৰ আঁচনি আহে। দেখা পোৱা যায় মাহে প্ৰতি 38 টকাকৈ দিছে, কিন্তু 38 টকাকৈ দিয়াৰ এই কথাটোত এটা কথা পৰিলক্ষিত হৈছে যে আচলতে চৰকাৰখনে আমাক কিমান নিম্ন খাপৰ কৰি তুলিছে এই 38 টকাকৈ দি। তাতকৈ আমাক সংস্থাপন দিয়ক, সেইটো বিচাৰোঁ। হয়, আচলতে যি টিকেট কেন্দ্ৰিক ৰাজনীতি এটা বৰ্তমানৰ ৰাজনীতিত আচলতে ডাঙৰ ইছ্যু, সেই ইছ্যুটোৰ বিষয়ে কি ক'ব? হয়, আমি সৰুতে পঢ়িছিলোঁ, আমি যেতিয়া হাই ছেকেণ্ডেৰীত আছিলোঁ আমি পঢ়িছিলোঁ আয়াৰাম গয়াৰাম কেন্দ্ৰিক ৰাজনীতি, আৰু এতিয়া আমি নিশ্চয়কৈ দেখি আছোঁ আয়াৰাম গয়াৰাম কেন্দ্ৰিক ৰাজনীতি। সাম্প্ৰতিক সময়ত অসমৰ প্ৰেক্ষাপটত সেই আয়াৰাম গয়াৰাম কেন্দ্ৰিক আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ দৃষ্টিগোচৰ হৈছে এইটো যে বৰ্তমান দলীয় আদৰ্শতকৈ টিকেট আদৰ্শহে পৰিলক্ষিত হৈছে। যিহেতু আমি দেখিছোঁ যে যথেষ্ট জাতীয়তাবাদী ব্যক্তিসকলে বা জাতীয়তাবাদী প্ৰাৰ্থীসকলে তেওঁলোকে টিকটৰ লোভত তেওঁলোকে আচলতে ৰাতিটোৰ ভিতৰতে নিজকে সলনি কৰা আমি পৰিলক্ষিত হৈছে, যিটো হ'ব নালাগে। আৰু এইখিনিতে কওঁ যে সমগ্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা অসমৰ অন্যান্য কলেজ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো অনুধাৱন কৰা উচিত যে যিসকল নিজৰ সমষ্টিত যিসকল প্ৰাৰ্থীয়ে আমাৰ অসমীয়া জাতিটোক, আমাৰ ভাষাক, আমাৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব পাৰে বা তেওঁলোকে সেইটো ক্ষেত্ৰত চিন্তা কৰে, তেওঁলোকক আচলতে আমি জিকোৱাটো উচিত বুলি ভাবোঁ। কিয়নো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে যি জাতিয়ে নিজৰ বজাৰখনক ৰক্ষা কৰিব নোৱাৰে সেই জাতি কেতিয়াও ৰক্ষা নহয়। গতিকে আমি আগন্তুক চৰকাৰখনৰ পৰা আমি এটা বস্তু আমি বিচাৰোঁ যে আমাৰ যাতে বজাৰখন ৰক্ষা হয়, থলুৱাৰ ক্ষেত্ৰত যাতে গুৰুত্ব প্ৰদান কৰে, সেয়া আমি বিচাৰোঁ। হয়, এজন যুৱ প্ৰজন্ম হিচাপে আপুনি কি ক'ব, 5 বছৰত আচলতে কিমান পালে বা 5 বছৰ নেক্সট 5 বছৰ আপোনালোকে কি বিচাৰে? কিয় পৰিৱৰ্তনগামী চৰকাৰ আকৌ বিচাৰে নেকি? যিহেতু এইখন চৰকাৰে আচলতে পৰিৱৰ্তনগামী শ্লোগান দি পেলাই এইখন চৰকাৰ হৈছিল, সেই চৰকাৰ পৰিৱৰ্তনশীলতাত আচলতে যি পৰিৱৰ্তন কৰিব লাগিছিল সেয়াত ব্যৰ্থ হৈছে নেকি চৰকাৰ? হয়, নিৰ্বাচনৰ পূৰ্বে প্ৰতি বছৰে এনেকৈ ছাত্ৰ ছাত্ৰীৰ পৰা মতামত বিচাৰে নিৰ্বাচনৰ, আৰু নিৰ্বাচনৰ পিছত চৰকাৰৰহে মতালি চলে। এতিয়ালৈকে চৰকাৰে প্ৰতিশ্ৰুতি যিমান জাতি মাটিৰ ভেটি ৰক্ষা কৰাৰ যি প্ৰতিশ্ৰুতি দিছিলে, যি ফটাঢোল কোবাইছিলে, তাৰ কিমান শতাংশ ৰক্ষা কৰিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু চৰকাৰখনে আমাৰ দৰে শিক্ষাৰ্থীসকলক কেৱল হতাশাতে ভুগাইছে, যেনে নিবনুৱা সমস্যা। যোৱা বছৰ যিটো সময়ত যি কৰিলে চৰকাৰখনে, সেয়া চৰকাৰখনৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন হ'ব। নিশ্চয় আমি আপোনাক কিছু সময় ৰখাইছোঁ, আমি পুনৰ আপোনাৰ কাষলৈ আহিম। প্ৰিয় দৰ্শক, আমি আজি নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ সৈতে কথা পাতিছোঁ, যিটো নিৰ্বাচন সমাগত। গতিকে নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে এইবাৰ হয়তো কিছু ক্ষেত্ৰত নিৰ্ধাৰণ কৰিব যে চৰকাৰ কোন হ'ব, বা কিছু প্ৰান্তত হয়তো নতুন প্ৰজন্মৰ ভোটাৰসকলে যিহেতু ভৱিষ্যত বুলি কোৱা হয়, নতুন প্ৰজন্মক দেশৰ ভৱিষ্যত বুলি কোৱা হয়, অসমৰ ভৱিষ্যত বুলি কোৱা হয়, গতিকে তেওঁলোকে নিৰ্ধাৰণ কৰে বা চৰকাৰখনৰ মাক তেওঁলোকে নিৰ্ণয় কৰে কোনোবাখিনিত। গতিকে সেই নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলে নিৰ্বাচনৰ প্ৰাকখনত কি আশা কৰে, বিগত সময়ছোৱাত তেওঁলোকে কি পালে কি হেৰুৱালে, আমি কথা পাতি আছোঁ। মই এই মুহূৰ্তত পুনৰ সুব্ৰত শৰ্মা বৰুৱা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যে চৰকাৰ এখন ইতিমধ্যে হ'ব, নতুন চৰকাৰ এখন হ'ব, সেই চৰকাৰখনৰ পৰা কি আশা কৰে অনাগত দিনত? হয়, নমস্কাৰ, ধন্যবাদ নিমন্ত্ৰণ দিয়াৰ বাবে। যিখন বৰ্তমান চৰকাৰ আছে, সেই বৰ্তমান চৰকাৰখনে আপোনাৰ যিখিনি মানে কৰিম বুলি কৈছিলে বা যিখিনি মানে প্ৰমিছ কৰিছিলে সেইখিনি 100% ফুলফিল কৰিব নোৱাৰিব পাৰে, কিন্তু যিখিনি এটা মানে ইউথৰ যিখিনি এক্সপেক্টেশ্যন আছিলে, মই এজন ইউথ হিচাপে যিখিনি এক্সপেক্টেশ্যন কৰিছিলোঁ সেইখিনি বঢ়িয়াকৈ কৰা গৈছে। আপোনাৰ নিউ এডুকেশ্যন পলিচি অনা গৈছে। নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰত আপোনাৰ গোটেই এডুকেশ্যন ছেক্টৰটোৰ এটা ৰিভাইভেল কৰা বুলি ভাবা যায়। বৰ্তমান আমাৰ যিখিনি ইউথৰ আপোনাৰ মেইন প্ৰব্লেম হ'ল লেক অফ স্কিল নোহোৱাৰ কাৰণে আপোনাৰ ইউথে আপোনাৰ জব নাপায়। আপোনাৰ জব যদি পাব লাগে আপোনাৰ অকল থিয়ৰিটিকেল নলেজ দি নহ'ব, আপোনাৰ ইউথৰ স্কিলছ লাগিব। আপোনাৰ যদি কোম্পানী এটাই যদি আপোনাক ল'ব লাগে বা যদি এটা কৰ্পৰেট ৱৰ্ল্ডত আপুনি যাব লাগে, আপোনাৰ স্কিলছ লাগিব। সেই স্কিলছখিনি আপুনি
উপায় ক'ৰ পৰা কৰিব সেইখিনি আপোনাৰ প্ৰেজেণ্ট আপোনাৰ যোনটো এডুকেশ্যন ছিষ্টেম সেইটোৱে দিয়া নাই যোনটো এডুকেশ্যন ছিষ্টেম আপোনাৰ লাষ্ট 70 ইয়াৰ্ছৰ পৰা চলি আছে সেইটোৱে দিয়া নাই এতিয়া এইখন চৰকাৰে আপোনাক নিউ এডুকেশ্যন পলিচি দি পেলাই ভেৰিয়াছ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম দিছে লগতে আমাৰ অসমত এখন স্কিল ইউনিভাৰ্চিটি আহি আছে যোনখন অলৰেডি প্ৰচেছ হৈ গৈছে ফাউণ্ডেশ্যন ষ্টোন লে কৰা গৈছে তাতে আপোনাৰ 10,000 ছাত্ৰ ছাত্ৰী নৰ্থ ইষ্টৰ পৰা মানে একমডেট কৰিব পাৰিব চ' মই ভাবোঁ যে এই বৰ্তমান চৰকাৰখনে যদি আৰু 5 বছৰ পাই যায় এই যিখিনি আমাৰ এতিয়াও মানে আমি লেক কৰি আছোঁ সেইখিনি আৰু আগবাঢ়ি যাব পাৰে বৰ্তমান লগতে আৰু এটা কথা এই আপোনাৰ কাৰ যোনটো বিৰোধ হৈছিলে কাৰ বিৰোধ হৈছে সেইটো আপোনাৰ মানুহৰ আৱেগিক হৈ গৈছিলে মানুহ কিছুমান সেইটো কাৰণে আপোনাৰ আমি ৰাস্তাত নামি গৈছিলোঁ কিবা লাইক আমি প্ৰটেষ্ট কৰিছিলোঁ কিন্তু এটা বস্তু চাব লাগিব যে আপোনাৰ কাৰ প্ৰটেষ্টটো কৰি পেলাই নাটো আপোনাৰ মানে যুৱ প্ৰজন্মৰ কিবা মানে লাভ হৈছে নাটো আপোনাৰ ৰাজ্যখনৰ আপোনাৰ 1000 কোটি টকাৰ আপোনাৰ টুৰিজিম ইণ্ডাষ্ট্ৰীত মানে আপোনাৰ মানে প্ৰেছাৰ পৰিছিলে মানে কৰিব নালাগিছিল নেকি আন্দোলন কৰিব লাগিছিলে কিন্তু আন্দোলনটোৰ এটা মানে আপোনাৰ এটা লিমিট এটা থাকে যে কিমানলৈ কৰিব লাগে কেনেকুৱা টাইপত কৰিব লাগে এটা পিচফুল প্ৰটেষ্ট এটা চবেই ৱেলকাম কৰে মানে আপোনাৰ যদি সেইটো যাই পেলাই এটা ভাইলেঞ্চ এটা ৰাইট সৃষ্টি হৈ যায় তাহলে সেইটো আপোনাৰ আন্দোলন হৈ নাথাকে আপোনাৰ যদি নিজৰ চহৰখন যাই পেলাই আমি ভাঙি পেলাওঁ আপোনাৰ নতুনকৈ এখন মানে গঢ়ি তোলা এখন চহৰখন যদি ভালকৈ গঢ়ি তুলিছিলে কাখন অনাটো চৰকাৰৰ ভুল সিদ্ধান্ত বুলি ভাবে নে চৰকাৰ এটা শুদ্ধ সিদ্ধান্ত বুলি ভাবে সেইটো কাৰ প্ৰসংগ উত্থাপন হৈছিল কাৰ প্ৰসংগত মই ক'ব বিচাৰোঁ যে কাৰখন মই যিখিনি জানিছোঁ যিখিনি মই পঢ়িছোঁ কাখন পঢ়ি পেলাই মই এটা বস্তু গম পাইছোঁ যে আপোনাৰ সেইটো আপোনাৰ অকল অসম কেন্দ্ৰিক নহয় এইখন হ'ল আপোনাৰ ভাৰত কেন্দ্ৰিক চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল অফ ইণ্ডিয়া আপোনাৰ সেইখন গোটেই ইণ্ডিয়া কেন্দ্ৰিক হয় মানে অসমবাসীয়ে আৱেগিক হৈ আন্দোলন কৰিছিল নেকি আৱেগিক হৈ পেলাই আন্দোলন কৰাটো মই ক'ব বিচাৰোঁ যে হয় আমাৰ ইয়াতে বাংলাদেশী সমস্যা আছে আমাৰ ইয়াতে আপোনাৰ বিগত 1970ৰ পৰা আপোনাৰ বাংলাদেশী সমস্যা ইয়াতে চলি আছে কিন্তু আমাৰ এইটো হয় যে আমাৰ ডিমাণ্ডটো ফুলফিল হ'ব লাগিছিল যে যিখিনি আমি ডিমাণ্ড কৰিছিলোঁ আপোনাৰ আসাম একৰ্ড মতে সেইখিনি ফুলফিল হোৱা নাই কিন্তু এনেকুৱা নহয় যে গোটেই অসমেই গোটেই ভাৰটো ল'ব বা গোটেই মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনৰ কাৰণে আপোনাৰ গোটেই অসমৰ তাতেই গোটেই প্ৰেছাৰটো পৰিছে সেনেকুৱা হ'ব নালাগিছিলে আমি এইটো মাইণ্ডছেটটো নিজে বনাই লৈছোঁ কিছুমান ভুৱা কথা লৈ পেলাই যে 3 কোটি বাংলাদেশী আহিব 3 কোটি বাংলাদেশী আপোনাৰ বাংলাদেশৰ পৰা আনাটো ইমান সম্ভৱ কথা নহয় সেইটো আপোনাৰ নিজে মানুহে ভাবি ল'ব লাগিছিলে সেইটো প্ৰটেষ্ট কৰাৰ আগতে ঠিক আছে মই হেমন্ত বৰা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যে অসমৰ ৰাজ্যে চৰকাৰখনৰ পৰা কি বিচাৰিছিল অসম একৰ্ড আছে আসাম একৰ্ড আছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা ইতিমধ্যে উত্থাপন হৈছিল আপুনি কি ভাবে যে অসমৰ ৰাইজে কি বিচাৰিছিল কি পালে আৰু অনাগত দিনত কি বিচাৰে নমস্কাৰ নেত্ৰদা প্ৰথমে নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ থাকিল এতিয়া আমি যিখন চৰকাৰৰ কথা কৈ আছোঁ বিজেপি চৰকাৰ আৰু অগপ চৰকাৰৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ আমি কামসমূহ প্ৰথমৰ পৰা বিশ্লেষণ কৰিব লাগিব 2016 চনত তেওঁলোকে কি শ্লোগান দি কেনেধৰণে তেওঁলোকে শাসনলৈ আহিছিলে প্ৰথম কথা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা আজি পৰ্যন্ত হ'ল জানো নহ'ল তেওঁলোকে যিখিনি নতুন নতুন ফুলজাৰি কথাৰ ফুলজাৰি মাৰি আহিছিলে চৰকাৰখনলৈ আমি সেই যিখিনি আশা প্ৰত্যাশা লৈ তেওঁলোকক ভোট দিছিলোঁ পৰিৱৰ্তনৰ তেওঁলোকে শ্লোগান দিছিল সেইসমূহ কিন্তু তেওঁলোকে কৰি আমাৰ আগত নেদেখুৱালে তাৰ সলনি তেওঁলোক আমাক যি কৈছে যে যুৱ প্ৰজন্মসকলক আকৰ্ষণ কৰাৰ বাবে যিসমূহ আঁচনিসমূহ শেষৰ সময়ছোৱাত একেবাৰে শেষৰ সময়ছোৱাত আজি এমাহ থকাৰ সময়ছোৱাত তেওঁলোকে সেই স্কুটি দিয়া বা আদি কামসমূহ কৰিছে কিন্তু তাৰ আগত তেওঁলোকে নিজৰ কৰ্তব্যসমূহ প্ৰায়সমূহ কামেই নকৰিলে আজি ব্ৰহ্মপুত্ৰ খননো নহ'লে কোনো ধৰণৰ কাম তেওঁলোকে কেৱল মাত্ৰ কথাৰ ফুলজৰি মাৰিয়ে থৈ দিলে আজি তেওঁলোকে কাৰ কথা কৈছে কা আন্দোলনৰ কথা কৈছে কা আন্দোলনটো আমি কথা কৈ থওঁ পিছফুল প্ৰটেষ্টৰ কথা তেওঁলোকে কৈছে ক'ব বিচাৰিছোঁ যে পিছফুল প্ৰটেষ্ট আমিও কৰিছিলোঁ 11 ডিচেম্বৰ তাৰিখে 2019 তাৰিখে আমিও গৈছিলোঁ দিছপুৰত প্ৰতিবাদ কৰিবলৈ কিন্তু তেওঁলোকে আমি সেই পিছফুল যি আমাৰ প্ৰতিবাদ চলিছিলে সেই প্ৰতিবাদত কিন্তু তেওঁলোকে লাঠি চালনা কৰিছিলে আমি পাহৰিব নালাগিব 5জন মানুহক গুলিয়াই তেওঁলোকে হত্যা কৰিছিল আমি সেই বস্তুবোৰ নাপাহৰোঁ আৰু সেই বস্তুবোৰ নাপাহৰাৰ বাবে আজি আমি বিজেপি চৰকাৰখনক পৰিৱৰ্তন বিচাৰিছোঁ আমি নিবিচাৰোঁ পুনৰবাৰ এনেকুৱা এখন চৰকাৰ হওক যিখন চৰকাৰে আমাৰ ইণ্টাৰনেট কৰ্তন কৰি দিয়ক আমি এবাৰৰ বাবে আমি এজন বন্ধুৰ লগত আনজন বন্ধুৰ লগত কথা পাতিব নোৱাৰা কৰি দিয়ক এনেকুৱা নকৰক যাতে স্কুল কলেজ বিদ্যালয় বিশ্ববিদ্যালয়সমূহ বন্ধ হৈ যাওক তেনে এখন চৰকাৰ আমি নিবিচাৰোঁ বাবেই আজি আমি পৰিৱৰ্তন বিচাৰিছোঁ আমাক বিজেপি চৰকাৰখনে আমাক যিখিনি আমি আশা কৰিছিলোঁ সেই আশাবোৰতো নিদিলেই তাৰ উপৰি জ্বলা যন্ত্ৰণাহে আমাক ঢালি দিলে আমি কোৱা নাই আজি 830 টকীয়া আঁচনিখন তেওঁলোকে দিছে আজি গোটত পইচা দিছে কিন্তু তেওঁলোকক জনাব বিচাৰিছে আজি পেট্ৰলৰ দাম কিমান হৈছে 100 টকা আজি স্কুটি যদি মোক দিছে আজি মোৰ মা দেউতাই যদি মোক 100 টকা এটা পেট্ৰল ভৰাবলৈ দিব নোৱাৰে তেওঁলোকে মোৰ মা দেউতাক আমি 100 টকা খুজি চিপজুৰি ল'বলৈ বাধ্যহে কৰাম
আৰু তাৰ লগতে আজি মিঠাতেলৰ দাম বাঢ়িছে, আজি খাদ্যবস্তুৰ সম্পূৰ্ণৰূপে দাম মূল্য বৃদ্ধি হৈছে, সেইবোৰো আমি চাব লাগিব। সেইবোৰৰ পৰাইতো গোটেই বস্তুবোৰ নিয়ন্ত্ৰণ হয়। আজি শিক্ষা ব্যৱস্থাটোৰ কথা কৈছে, আজি নতুন স্কিল ডেভেলপমেণ্ট আহিব, কিন্তু তাৰ লগতে এটা কথা মনত ৰাখিব লাগিব, আজি মোৰ মা দেউতাই যদি মোৰ কাম কৰি পিনে মোক খুৱাবলৈ ইমানেই মূল্য বৃদ্ধি আছে, বস্তু পাতি কিনি আনি যদি মোক খুৱাব নোৱাৰে, মোৰ কেনেদৰে মই শিক্ষা গ্ৰহণ কৰিমগৈ, কেনেদৰে স্কিল ডেভেলপমেণ্টৰ মোৰ স্কিলবোৰ ডেভেলপ কৰিম, সেই কথাবোৰ আমি চাব লাগিব। ঠিক আছে, মই ৰূপৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। অসমৰ কি জাতীয় সমস্যা আছে, যিসমূহ সমস্যা পূৰণত চৰকাৰখন সফল হৈছে বা বিফল হৈছে, বা অনাগত দিনৰ সেইসমূহ জাতীয় সমস্যা সমাধানত আপোনালোকে চৰকাৰখনে আগভাগ লোৱাটো বিচাৰে, কি সমস্যা আছে বুলি ভাবে? নেতাজী যিহেতু কা আন্দোলনৰ কথা কোৱা হ'ল, আৰু এগৰাকীয়ে এই লগতে কৈছে, দাদা এগৰাকীয়ে এই লগতে কৈছে কা আন্দোলনৰ লগত তেখেতে টুৰিজম ছেক্টৰটোক ৰিলেট কৰিবলৈ গৈছে। এইখিনিতে মোৰ তেখেতলৈ একমাত্ৰ আৰু পোনপটীয়া প্ৰশ্নটো এইটোৱে যে অসম চৰকাৰে তথা ভাৰত চৰকাৰে অসমৰ কোনকেইটা টুৰিজম ইণ্ডাষ্ট্ৰীক তেওঁলোকে একমাত্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিলে। কাজিৰঙাৰ বাদে অসমৰ কোনকেইখন ৰাষ্ট্ৰীয় উদ্যান, অসমৰ কোনকেইখন অভয়াৰণ্যত আজিৰ তাৰিখত এটা ভাল টুৰিজম ইণ্ডাষ্ট্ৰী আছে, অৰ্থাৎ টুৰিজম ছেক্টৰটো তেওঁলোকে গঢ়িবলৈ সক্ষম হৈছে। তেওঁ মোক লগতে এইটো কথা উল্লেখ কৰক, অসমৰ মাজুলী, অসমৰ সৰ্থেবাৰী, অসমৰ শুৱালকুছি, অসমৰ তেজপুৰ, অসমৰ লখিমপুৰ, অসমৰ ঢকুৱাখানাৰ ফাট বিহু, এই গোটেই বস্তুবোৰৰ লগতে টুৰিজম ছেক্টৰটো যদি মই ৰিলেট কৰিবলৈ যাওঁ, এই গোটেইখিনিৰ ক্ষেত্ৰত কোনটো উন্নয়নৰ বাবে চৰকাৰে কাম কৰিলে সেই কথাটো তেওঁলোকে আমাক স্পষ্ট কৰিলে দৰকাৰী। এইখিনি আৰু এটা কথাটো কৈ ল'বলৈ ভাল পাম, মাজুলীত এখন দলঙৰ বাবে মাজুলী লোকসকলে বানপানীৰ সময়ত কেনেকৈ হাহাকাৰ কৰি ফুৰিছিল, এই কথা মই পুনৰাই কোৱাৰ প্ৰয়োজন নাই, সকলোৱে জানে। কিন্তু কেৱল মাত্ৰ নিৰ্বাচনী ইছ্যু এজেণ্ডা হিচাপে, কেৱল মাত্ৰ নিৰ্বাচনৰ চমক সৃষ্টিৰ কাৰণে যোৱা 10-15 দিনৰ আগত মাজুলীত বিজেপি চৰকাৰখনে ফাউণ্ডেশ্যন লেষ্টন কৰিছিল তেওঁলোকে, আৰু সেইটো আছিল এটা নিৰ্বাচনী চমক। তাৰ বাদে মাজুলীবাসীৰ কাৰণে তেওঁলোকে এইটো কাম কৰা নাই, তেওঁলোকে এই কামটো কৰিছিল মাজুলীবাসীৰ ভোটৰ কাৰণে। আজিৰ তাৰিখত অসমবাসীৰ ৰাইজ তেওঁলোকৰ কাৰণে মানুহ একোজন মানুহ নহয়, তেওঁলোকৰ কাৰণে আমি একোটা সংখ্যা, আমি একোজন ভোটাৰ তেওঁলোকৰ কাৰণে, তেওঁলোকৰ দৃষ্টিত আমি কেৱল মাত্ৰ একোজন ভোটাৰ। ইয়াৰ উপৰি তেওঁলোকে ক'লে বাংলাদেশে ইনফিল্ট্ৰেশ্যনৰ কথা ক'লে, তেওঁলোকে ক'লে 3 কোটি বাংলাদেশীক অসমত আনি নিযুক্তি নিদিয়ে। অ'কে, আমি মানি লৈছোঁ কা আন্দোলনৰ জৰিয়তে 3 কোটি বাংলাদেশীক অসমত আনি তেওঁলোকে নিযুক্তি নিদিয়ে, আমি এইটোও মানি লৈছোঁ যে কা আন্দোলনখন সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে। কিন্তু তেওঁলোকে এটা কথা স্পষ্ট কৰি দিয়ক, যিটো সময়ত অসমৰ প্ৰতি 100 গৰাকী যুৱকৰ ভিতৰত 70 গৰাকীয়ে নিবনুৱা, তেনেকুৱা এটা প্ৰেক্ষাপটত এই 70 গৰাকী নিবনুৱাক তেওঁলোকে নিয়োজিত কৰিব পেলাই তেওঁলোকে ব্যৰ্থ হৈছে। তেনেকুৱা এটা প্ৰেক্ষাপটত বাংলাদেশৰ যদি 10 গৰাকী হিন্দু বাংলাদেশকো যদি অসম তথা ভাৰতবৰ্ষৰ নাগৰিকত্ব দিয়া হয়, তেনে তাৰ দ্বাৰা কোন বেছি লোকচান হ'ব? লোকচান হ'ব আমাৰ, কিন্তু আমাৰ অসমীয়া যুৱক যুৱতীয়ে আজিৰ তাৰিখত কৰ্মসংস্থাপন পোৱা নাই, অসমীয়া যুৱক যুৱতীৰ মৌলিক সমস্যাসমূহ সমাধান কৰা হোৱা নাই, অসমীয়া যুৱক যুৱতীৰ শিক্ষাৰ লগত জড়িত সমস্যাসমূহ সমাধান কৰা হোৱা নাই। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত 3 কোটি নালাগে, 3জন যদি হিন্দু বাংলাদেশকো ভাৰতবৰ্ষত যদি সংস্থাপন দিয়া হয়, সেই 3জনক অসমত নালাগে, সমগ্ৰ ভাৰতবৰ্ষতে যদি সংস্থাপন দিয়া হয়, তাৰ দ্বাৰা কিন্তু লোকচান হ'ব আমাৰ। গতিকে কা আন্দোলনৰ কথা কোৱা হৈছিল কাৰণে এই কথাখিনি কৰোঁ। আৰু তাৰ উপৰি যদি আপুনি পৰিৱৰ্তনকামী কথাটো উল্লেখ কৰিছে, এতিয়া পৰিৱৰ্তন কিহৰ হৈছে? পৰিৱৰ্তন কেৱল মুখাৰ হৈছে, মুখ কেইখন একেই আছে, পৰিৱৰ্তন কেৱল মুখা কেইখন হৈছে। মই যদি উদাহৰণস্বৰূপে গোলাঘাটলৈ যাব বিচাৰোঁ, তেতিয়া আপুনি দেখা পাব গোলাঘাটত যোৱাবাৰ বিজেপিৰ প্ৰাৰ্থী আছিলে বিতুপন শইকীয়া, আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে অজন্তা নেওগ, আৰু এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ পৰা নিৰ্বাচন খেলিব, বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব। পৰিৱৰ্তন এইটোৱে হৈছে, তাৰ বাদে পৰিৱৰ্তন কিন্তু একো হোৱা নাই, বেলেগকৈ উন্নয়নমুখী পৰিৱৰ্তন কিন্তু একো হোৱা নাই। এই মুহূৰ্তত আমি পোনে গুৱাহাটী বিশ্ববিদ্যালয় যাব বিচাৰিছোঁ, তাত উপস্থিত আছে আমাৰ সাংবাদিক অনুপ। আমি অনুপৰ কাষলৈ পুনৰ গৈছোঁ। অনুপ, আচলতে আপুনি তেওঁলোকৰ লগত পুনৰ কথা পাতক, যে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰক যে অসমৰ জাতীয় সমস্যাসমূহ সমাধানত চৰকাৰখন কিমান দূৰ সফল হৈছে, আৰু কোনসমূহ সমস্যা অসমৰ জাতীয় সমস্যা বুলি তেওঁলোকে ভাবে, আৰু অনাগত দিনত কোনসমূহ জাতীয় সমস্যা সমাধান কৰাটো খুবেই প্ৰয়োজনীয় বুলি নতুন প্ৰজন্মৰ ভাবে। অনুপ, কথা পাতক। হয়, মই পুনৰ তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম যে অসমৰ জাতীয় সমস্যা বুলি ক'লে যিবিলাক সমস্যা হয়, আচলতে চৰকাৰ ব্যৰ্থ হৈছে নেকি সেইবিলাক সমস্যা সমাধান কৰাত, আৰু কোনবিলাক আচলতে জাতীয় সমস্যা বুলি তোমালোকে ভাবা? প্ৰথম কথা হ'ল যে আমি ছাত্ৰ, আমাৰ কথা সদায় স্পষ্ট আৰু যুক্তিবাদী। আমি দেখা পাইছোঁ যে মোদী ডাঙৰ যেতিয়া প্ৰথমে আমাৰ প্ৰধানমন্ত্ৰী হৈছিলে, তেতিয়া পৰিৱৰ্তন এটা জোৱাৰ আহিছিলে। সৰ্বানন্দ সোণোৱাল যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপট হৈছিল, তেতিয়াও এটা জোৱাৰ আহিছিলে। কিন্তু আমাক এবাৰ ৰাজনৈতিক পৰিৱৰ্তন নালাগে, আমাক লাগে ৰাজনৈতিক সংস্কাৰ, যি সংস্কাৰে অসমৰ খিলঞ্জীয়া যি ৰক্ষা কবচ অটুট ৰাখিব পাৰে। আৰু আমি এটা কথা ক'ব লাগিব যে আমাৰ যোনসমূহ ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ আগত কিন্তু 40-50 হাজাৰতকৈ অধিক কিন্তু তেওঁলোকে আঁচনি ফলপ্ৰসূ কৰিবৰ বাবে তেওঁলোকে দাঙি ধৰে, কিন্তু সেই আঁচনিসমূহ কিন্তু সুপৰিপক্কভাৱে আমাৰ জনতাৰ বাবে কাৰ্যকৰী নুতুলে। আমি দেখা পাওঁ যে গাঁওসমূহৰ যিসমূহ নাগৰিক আছে, সেই নাগৰিকসমূহে কিন্তু ঢেকীয়া পাত, তুলসী পাত খাই তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনত চাকৰিৰ পোহৰত তেওঁলোকে পঢ়িবলগীয়া হয়, তেওঁলোকে কিন্তু আজিলৈকে কিন্তু বিজুলী বাতিৰ সুবিধা পোৱা নাই। গতিকে আমি আহি থকা সময়ত আমি বিচাৰোঁ যে এনেকুৱা এখন চৰকাৰ লাগে, যিখন চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাসমূহৰ লগত তেওঁলোকে যুঁজ দিয়ক, যে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাসমূহ সম্পূৰ্ণ হওক। অসমীয়া জাতিৰ যি স্বাৰ্থ জড়িত আছে, যিটো অসমীয়া জাতিৰ যিসমূহ আমাৰ দুৰ্বলতা, সেই দুৰ্বলতাসমূহ যাতে তেওঁলোকে পৰিপূৰণ কৰিব পাৰে, সেয়ে আমি কামনা কৰিছোঁ। হয়, জাতীয় সমস্যা বুলি ক'লে কি সমস্যা ক'বা?
এতিয়া জাতীয় সমস্যা বুলি ক'বলৈ গ'লে প্ৰথম কথা হ'ল চৰকাৰখনে আমি টিভি নিউজ চেনেল খুলিলে গম পাওঁ যে তেওঁলোকে কামতকৈ কথাহে বেছি কয়, তেওঁলোকে ফুলজাৰি মাৰে আৰু আমাৰ নিউজ সাংবাদিকসকলে তেওঁলোকক প্ৰশ্ন কৰিলে তেওঁলোকে বেলেগ উত্তৰহে দিবলৈ বিচাৰে, তেওঁলোকে কামৰ খতিয়ান দিব নিবিচাৰে। গতিকে জাতীয় সমস্যা বুলি ক'লে আমাৰ বিশেষকৈ আমাৰ যিখিনি সংস্থাপন তেওঁলোকে বহুত হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি দিয়ে, 50 লাখ লোকক তেওঁলোকে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিলে। সেই 50 লাখ লোকৰ ভিতৰত কেইজন যুৱকে সংস্থাপন পালে, তেওঁলোকে স্কিল ডেভেলপমেণ্টৰ কথা কয়, কিন্তু সেইবোৰৰ জৰিয়তে আমাৰ কিমানজন যুৱকে আমাৰ বৰ্তমান সংস্থাপিত হৈছে। তাৰ লগতে তেওঁলোকে বৰ্তমান আমাৰ যিটো টিকটকেন্দ্ৰিক ৰাজনীতিত লাগি আছে, তেওঁলোকে কোনটো দলত গুৰুত্ব পাইছে নাপাইছে তাত লাগি আছে, কিন্তু বৰ্তমান সময়ত আমাৰ জনসাধাৰণৰ লগত তেওঁলোকে কি কৰিব সেই প্ৰতিশ্ৰুতিবোৰৰ লগত লাগিব লাগিছিল। তেওঁলোকৰ জনসাধাৰণৰ আগত দাঙি ধৰিব লাগিব তেওঁলোকে কি কৰিলে, কিন্তু মিছা প্ৰতিশ্ৰুতিৰে নহয়। আজি লকডাউনৰ সময়ত যিখিনি পইচা মানুহৰ একাউণ্টত দিলে সেইখিনি জনসাধাৰণৰ প্ৰাপ্য আছিলে আৰু সেই সময়খিনিত মানুহে খাবলৈ পোৱা নাছিলে। সেই পইচাখিনি তেওঁলোকৰ দৰকাৰ আৰু তেওঁলোকৰ নিজৰ পইচা, জনসাধাৰণৰ পইচা জনসাধাৰণে পাইছে, কিন্তু চৰকাৰখনে যদি সেই কথাকে বাৰে বাৰে কৈ পেলাই তেওঁলোকে প্ৰতিশ্ৰুতি আকৌ চৰকাৰত আহিব বিচাৰে, কিন্তু সেই কথাটো জনসাধাৰণৰ কাৰণে গ্ৰহণযোগ্য নহ'ব। তাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ৰাজপথত ওলাই যাব নোৱাৰে, তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি আমাৰ দেশৰ কাৰণে বা অসমখনৰ জাতীয় সত্তাৰ কাৰণে যিখিনি লাগিব লাগে সেইখিনিৰ কাৰণে আমাৰ চৰকাৰখনে আমাক বাধা দিয়ে, লাঠিচালনা কৰে, ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকুৱা আক্ৰমণ। গতিকে সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্মই বৰ্তমান এই নিৰ্বাচনৰ সময়তে প্ৰত্যুত্তৰ দিব লাগিব। লগতে চৰকাৰখনৰ যিখিনি কাম কাজৰ খতিয়ান মিছা প্ৰতিশ্ৰুতিৰে নহয়, সঁচা প্ৰতিশ্ৰুতিৰ লগতে আমাৰ ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগিব। কাৰণ 5 বছৰ পিছত ইমান প্ৰতিশ্ৰুতি দি ইমান চাকৰি বা ইমান বস্তু আগতে দিব নোৱাৰে আৰু বৰ্তমান ৰাজনীতি বা পলিটিক্স অহাৰ লগে লগে ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকে চব মোকলাই কৰি দিছে। আগৰ ইমান দিন কি কৰিছিলে তেওঁলোকে? হয়, আচলতে তেওঁলোকে চৰকাৰৰ ওপৰত খুব উজাৰিছে, যুৱ প্ৰজন্মে দেখিব গৈছে। আমাৰ লগত বহু কেইগৰাকীমান যুৱতী আছে, আমি এগৰাকী যুৱতীৰ লগত কথা পাতিব চেষ্টা কৰিম যে আচলতে যি বুলেট বা স্কুটি প্ৰদান কৰা হৈছে যুৱ ছাত্ৰ ছাত্ৰীক, কি ক'ব এই বিষয়ে, কিমান আচলতে গ্ৰহণযোগ্য সেই তেনেকুৱা ধৰণৰ আঁচনিবিলাক? হয়, যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ, আমি মেট্ৰিক পাছ কৰোঁতে আমাক কম্পিউটাৰ দিয়া হৈছিলে, লেপটপ দিয়া হৈছিলে। গতিকে মোৰ মতে লেপটপ যথেষ্ট প্ৰাসংগিক হয়, লেপটপ প্ৰয়োজনীয় হয়। 4-5 কিলোমিটাৰ দৈৰ্ঘ্য এটা দূৰত্ব এটা সংযোগ কৰিবৰ কাৰণে স্কুটিৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু গোটেই লেপটপ এটাই সমগ্ৰ পৃথিৱীখনেই আমাৰ কোলাত তুলি দিয়ে। গতিকে যদিহে আমি এটা ইণ্টাৰনেশ্যনেল লেভেলত আমি যাব বিচাৰোঁ বা আমি গোটেই পৃথিৱীখন কোলাত ল'ব বিচাৰোঁ, আমি আগবাঢ়িব বিচাৰোঁ টেকন'লজিৰ ফালৰ পৰা, স্কুটিতকৈ বেছি প্ৰয়োজন আমাৰ লেপটপটোহে, ইণ্টাৰনেটৰ লগত কানেকশ্যনটোহে আমাৰ বেছি প্ৰয়োজন। আৰু সেইখিনি সময়ত স্কুটি আমাক দিয়া হৈছে য'ত তেলৰ মূল্য 100 ঘৰ চোঁ অৱস্থা, আৰু সেইখিনি সময়তে 830 টকা মাহিলীকে ঘৰত দিয়া হৈছে। গতিকে কোনখিনিত কেনেকুৱা ধৰণৰ কানেকশ্যন, কি যুক্তি বিচাৰি তেওঁলোকে স্কুটি দিয়াৰ ব্যৱস্থাটো কৰিছে আমি এতিয়ালৈকে ধৰিব নাই পৰা। হয়, আচলতে আমি পুনৰ তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। আচলতে বুলেটেই হওক বা যি ধৰণৰ আঁচনিয়ে হওক সেইবিলাক আচলতে নিৰ্বাচনী ইছ্যু নেকি? একমাত্ৰ নিৰ্বাচনত জয় কৰিবলৈ কাৰণে তেনেকুৱা ধৰণৰ আঁচনি চৰকাৰে হাতত লয় নেকি, কি ক'ব? সেনেকৈ ক'বলৈ গ'লে সেইটো সেনেকৈ আঁচনি হয়, কাৰণ চৰকাৰে আগতে এইবিলাক আঁচনিটো ওলোৱা নাছিল। যেতিয়া নিৰ্বাচনৰ সময় আহিছে তেতিয়াই সকলোবোৰ আঁচনি খোলা কৰি দিছে। ক'বলৈ গ'লে অৰুণোদয় আঁচনি আছে আৰু বহুত আঁচনি আছে, এনেকুৱা সেইটোৱে। হয় হয় হয়, আচলতে আঁচনিবিলাক কিমান দূৰ ফলপ্ৰসূ হোৱাটো বিচাৰে আৰু কেনেধৰণে হোৱাটো বিচাৰে? আঁচনি আচলতে কেনেকুৱা হ'ব লাগে এখন ৰাজ্যৰ বাবে? আঁচনিবিলাক আচলতে কি বিশ্বাসযোগ্য হ'ব লাগে, যিবোৰ মানুহৰ বহুত কি হয়, তেওঁলোকে আচলতে কৈছে যে যিবিলাক বিশ্বাসযোগ্য আঁচনি, যিবিলাকে ৰাজ্যৰ বাবে আচলতে যিবিলাক ফলপ্ৰসূ হয়, যিবিলাক আঁচনি আমাক উন্নতি কৰিব পাৰে, তেনেকুৱা ধৰণৰ আচলতে আঁচনি যুৱ প্ৰজন্মই বিচাৰে। গতিকে আমি তেওঁলোকৰ লগত পুনৰ কথা পাতিব চেষ্টা কৰিম যে আচলতে পৰিৱৰ্তনকামী চৰকাৰ পুনৰ বিচাৰে নেকি যুৱ প্ৰজন্মই, কি ক'ব? যে আকৌ এবাৰ পৰিৱৰ্তনকামী চৰকাৰ বিচাৰে নেকি? নিশ্চয় পৰিৱৰ্তন সকলোৱে বিচাৰে, যিহেতু আমি ছাত্ৰ ছাত্ৰী, আমাৰো পৰিৱৰ্তন, সকলোৰে শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন লাগে। সংস্থাপন দিয়ক, জ্বলন্ত সমস্যাসমূহ পূৰ্ণ কৰক। বানপানীৰ কথা সকলোৱে কৈ আছে, আজি বহু বছৰ ধৰি কৈ আছে, সেইখিনি গুৰুত্ব দিয়ক। বাকীখিনি পিছতো হ'ব, যিহেতু ৰাইজৰ চৰকাৰ বুলি কয়, ৰাইজৰ চৰকাৰ যেতিয়া ৰাইজৰ লগত নাথাকে, সেইখিনি আৰু তেওঁলোকে নিজে চিন্তা কৰিব। আমাতকৈ গুণী জ্ঞানী ব্যক্তিসকলে আমি শেষত আপোনাক দুটা প্ৰশ্ন এই মুহূৰ্তত আমি দিব বিচাৰিছোঁ। অনুপ, যদি আপুনি সোধক যে নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহক লৈ নতুন প্ৰজন্মই কি আশা কৰে, নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহক লৈ নতুন প্ৰজন্মই কি আশা কৰে আৰু জনপ্ৰতিনিধিসমূহ কেনে হোৱা উচিত, সেই প্ৰশ্ন আপুনি লওক। তাৰপিছত আমি আপোনাৰ কাষৰ পৰা বিদায় ল'ম, কিন্তু এই মুহূৰ্তত আমি আপোনাৰ কাষলৈ আহিছোঁ, সেই দুটা প্ৰশ্ন আপুনি ল'বলৈ চেষ্টা কৰক। অনুপ?
হয় হয় যি আচলতে আঞ্চলিকতাবাদী যি চৰকাৰ অহা দেখা পোৱা গৈছে যে আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল নতুন আঞ্চলিক ৰাজনৈতিক দলক হয় আঞ্চলিক ৰাজনৈতিক দল অ'কে কেনেধৰণৰ আচলতে কিমান ধৰণৰ গ্ৰহণযোগ্য আঞ্চলিকতাবাদী যি চৰকাৰ গঠন কৰাৰ সপোন দেখিছে একাংশ নতুন ৰাজনৈতিক বিধে কি ক'ব এই বিষয়ে এতিয়া ক'বলৈ গ'লে আমাৰ যি কা বিৰোধী আন্দোলন হ'ল তাৰ পৰিপ্ৰেক্ষিতত আমাৰ দুটাকৈ ৰাজনৈতিক দলৰ গঠন হ'ল যোনটো আঞ্চলিক ৰাজনৈতিক দল এতিয়া জাতীয় পৰিষদ এটা আছে আৰু এটা ৰাইজৰ দল আছে আৰু লগতে যি আমাৰ আগৰ যোনটো অগপৰ যোনটো আঞ্চলিক দল আছিল সেইটো আমাৰ অসমত বৰ্তমান স্থিতিটো কমি গৈছে তথাপি এতিয়া নতুনকৈ দুটা দলৰ গঠন হৈছে এতিয়া কথাটো হ'ল যোনেই চৰকাৰ গঠন নকৰক কিয় যি জ্বলন্ত সমস্যাসমূহ আছে সেই জ্বলন্ত সমস্যাখিনি পূৰ্ণ হ'ব লাগে এজন ছাত্ৰ হিচাপে আমি সেইখিনি সদায় বিচাৰোঁ যিখিনি কৰ্মসংস্থাপনৰ কথা কৈ আছে এতিয়া চৰকাৰে সেই সমস্যাখিনি পূৰ্ণ হ'ব লাগে নিবনুৱা সমস্যাই হওক বা আমাৰ যিখিনি বানপানীৰ পৰা আদি কৰি যিখিনি আমাৰ সমস্যা সেইখিনি পূৰ্ণ হ'ব লাগে এখন কল্যাণকামী সমাজ সকলোৱে বিচাৰে আমিও সেই কল্যাণকামী সমাজখনৰ অংশগ্ৰহণ কৰিবলৈ নিশ্চয় বিচাৰিম হয় হয় আমাৰ লগত আৰু আছে দুজন যুৱক আছে আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ যে যিহেতু আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰিবলৈ দেখিব পোৱা গৈছে যে আচলতে নতুন এটা ধাৰা অহাৰ যি দেখিব পোৱা গৈছে নতুন এটা ধাৰা অহা আঞ্চলিকতাবাদীৰ ধাৰা গতিকে কি ক'ব আঞ্চলিকতাবাদী কেনেধৰণৰ আচলতে আমাক অসম ৰাজ্যক আচলতে কেনেকুৱা ধৰণৰ সহায় কৰিব আঞ্চলিকতাবাদী চৰকাৰে আচলতে কথাটো কেনেকুৱা হৈছে আমি ভোট কাক দিম সেইটো এটা ডাঙৰ প্ৰশ্ন এটা সংস্কৃত শ্লোক আছে আকাশত পতিতং তুয়ং যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰ কেশৱং প্ৰতি গচ্ছতি বৰ্তমান সময়ত এনেকুৱা হৈছে ইমান ভাগ হৈছে আঞ্চলিক শক্তি যদি আমি কাৰোবাক ভোট দিওঁ আল্টিমেটলি শাসনত থকা দলটোৱে ওলাই গুচি যাব যদি অসমীয়াৰ জাতীয়তাবাদৰ প্ৰতি অসমীয়া জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ সঁচাই দায়িত্ববোধ আছে ভিন্নতা পাহৰি ক্ষমতাৰ লোভ পাহৰি সকলোৱে একগোট হৈ আমাক বৰ্তমান প্ৰয়োজন ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰয়োজন যিয়ে অসমীয়াৰ হৈ মাত মাতিব পাৰে যেতিয়ালৈ আমি আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ সৈতে কথা পাতিলোঁ আমি পুনৰ ষ্টুডিঅ'লৈ আহিছোঁ এই মুহূৰ্তত মই পুনৰ জিতুনাথ আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ যে ইতিমধ্যে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ এটা ধাৰা অসমত আহিছে নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ পৰা কি আশা কৰে বা 21ৰ নিৰ্বাচনত নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহে কেনেধৰণৰ প্ৰভাৱ পেলাব বুলি ভাবে চাওক আগতে এতিয়া ৰাজনীতিক বস্তুটো ক'বলৈ হ'লে বহুত দিনৰ আগৰ পৰাই ৰাজনীতি চলি আছে ৰামায়ণ মহাভাৰতৰ দিনৰ পৰাই ৰাজনীতি চলি আছে তো আগতে আমি সৰুৰ পৰা দেখি আহিছোঁ যে ৰাজনীতি কোনোবা ইলেকশ্যন হয় কোনোবা ভোট দি পেলাই এটা যিকোনো এটা দল জয় হৈ পেলাই তেখেতসকলে চৰকাৰ এখন গঠন কৰে এতিয়া প্ৰশ্নটো হৈছে যে যি প্ৰথমত এতিয়া দুটাকে আঞ্চলিক দল আমাৰ অসমত গঠন হৈছে সেইকেইটা মূলত বাকী কেইবাটাও হৈছে কিন্তু সেইকেইটা মূলত অসম জাতীয় পৰিষদ ৰাইজৰ দল হয় সেইকেইটা মূলত তো এতিয়া বৰ্তমান যে আমি এতিয়া পৰিস্থিতিটো দেখিব পাইছোঁ যে এতিয়া যোনটো মানে আমাৰ পৰিৱেশ হৈ আছে সেইটো মানে এটা ইলেকশ্যন আহিলে এটা উৎসৱ টাইপ সৃষ্টি হৈছে ইলেকশ্যন আহিলে মানে কি এটা উৎসৱ মানে এটা ফেষ্টিভেল যে এইটো এখেতে টিকেট পাইছে এখেতে নাই পোৱা আমি টিকেট পোৱাৰ কাৰণে আমি আজি বহুত কিবাকিবি কৰিছোঁ পাৰ্টি কৰিছোঁ বা যিকোনো বস্তু আমি ঢোল তাল বজাই আমি চিঞৰ বাখৰ কৰিছোঁ আৰু কোনোবাই সেই দলৰ পৰা টিকেট পোৱা নাই আৰু সেইটো দলৰ মানুহ আকৌ বেলেগ এটা দললৈ আপুনি বিভাজন হৈছে তো তেনেকুৱা ধৰণৰ আমি দেখিছোঁ যে আৰু চাওক এতিয়া ৰহালৈ গ'লে আপুনি কি হয় ৰহাত যোনটো কংগ্ৰেছৰ এটা টিকেটৰ কাৰণে প্ৰতিবাদ কৰিছে এছাম কংগ্ৰেছৰ যোনটো কৰ্মীয়ে এছাম কংগ্ৰেছৰ কাৰণে টিকেটৰ কাৰণে প্ৰতিবাদ কৰিছে যে এখেতকহে টিকেটটো দিব লাগে তো তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে নহয় আৰু একদম সবল এটা সুস্থ যাতে ৰাজনীতি হয় যাতে সকলোখিনি সমস্যা সমাধান হয় লগতে আমাৰ যিখিনি সমস্যা মানে জ্বলন্ত সমস্যা হওক বা ছাত্ৰ ছাত্ৰীৰ যিখিনি সমস্যা হয় সেইখিনি সমাধান হ'ব লাগে এটা সুন্দৰভাৱে যাতে সেইটো নিৰ্বাচন ঠিক আছে মই হেমন্ত বাবু আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ অসম গণ পৰিষদক লৈ এই মুহূৰ্তত কি ক'ব অসম গণ পৰিষদৰ শেহতীয়া স্থিতি বা অসম গণ পৰিষদৰ ভৱিষ্যত বা নিৰ্বাচনৰ প্ৰাকখনৰ অসম গণ পৰিষদৰ প্ৰাসংগিকতা কি ক'ব অসম গণ পৰিষদক লৈ আমাৰ আশা যথেষ্ট আছিলে এই 1985 অসম আন্দোলনৰ পাছৰ 1985 চনৰ পৰা অসম গণ পৰিষদৰ চৰকাৰ থাকিলে 2001 চনলৈকে তেওঁলোকে যিখিনি কাম কৰিলে আমি দেখিলোঁ বা যিহেতু আমি তাৰ পাছৰ প্ৰজন্ম তাৰ পাছত আমি জন্মগ্ৰহণ কৰিছোঁ কিন্তু তাৰ আগৰখিনি কথা আমি মা দেউতাৰ মুখত আমাৰ আইতা ককাৰ মুখত আমি শুনিছোঁ অসম গণ পৰিষদে কি কাম কৰিলে যাৰ ফলশ্ৰুতি 2001 চনৰ পৰা 16 চনলৈকে কংগ্ৰেছ চৰকাৰ আহিলে আৰু তাৰ পাছত আমাৰ বিজেপি চৰকাৰ আৰু বিজেপি চৰকাৰৰ লগত পুনৰবাৰ অগপ এতিয়া প্ৰথম কথা অগপৰ আজি আমি যথেষ্ট দুখ
দুখজনক বিষয় যে আজি অগপৰ ফালৰি কাটি যি অসম আন্দোলন কৰিছিলে আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই আজি অগপ প্ৰগতিশীল খুলিছে অগপ প্ৰগতিশীলে কাৰ লগত মহাজোঁটত অংশগ্ৰহণ কৰিছে কংগ্ৰেছৰ যি কংগ্ৰেছক তেওঁলোকে বিৰোধিতা কৰিছিল সেই অসম আন্দোলনৰ সময়ত অসম আন্দোলনক বিৰোধিতা কৰি তেওঁলোকে যি দল গঠন কৰিছিল সেই দলে আজি আকৌ সেই কংগ্ৰেছ চৰকাৰখন সেই কংগ্ৰেছ মহাজোঁটৰে অংশীদাৰ হ'বলৈ গৈ আছে গতিকে ই যথেষ্ট দুখজনক বিষয় তাৰ পাছৰ যি আমাৰ বৰ্তমানৰ অগপ অতুল বৰাৰ নেতৃত্বত যি এক অগপ গঠন হৈছে সেই অগপই যিসমূহ আমাৰ দুখজনক বিষয় তেওঁলোকে আঞ্চলিক ৰাজনৈতিক বা এক জাতীয়তাবাদৰ এক গতি এক ধ্বজাবাহক বুলি আমি তেওঁলোকক প্ৰতিপন্ন কৰিছিলোঁ বা তেওঁলোকক উল্লেখ কৰোঁ কিন্তু তেওঁলোকে যেতিয়া আন্দোলনৰ সময়ত তেওঁলোকৰ যিসমূহ স্থিতি বা তাৰপিছত অসমৰ ক্ষেত্ৰত যিসমূহ কাম তেওঁলোকে কৰিব লাগিছিলে অসমৰ জাতীয়তাবাদী আঞ্চলিক শক্তি হিচাপে সেইসমূহ কিন্তু তেওঁলোকে কৰা দেখা নগ'ল যাৰ ফলস্বৰূপে তেওঁলোকক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে হৰাৰ মুখ দেখিছে আৰু বৰ্তমান সময়ত অগপক মানে সেই অগপৰ যিটো স্থিতি সেই স্থিতিটো এক সলনি হৈ গৈছে অসমৰ প্ৰেক্ষাপটত অসমীয়া ৰাইজৰ মনত এই অগপৰ সেই পুৰণি অগপ হৈ থকা নাই যাৰ ফলত এই নতুন ৰাজনৈতিক দলসমূহৰ প্ৰতি আমাৰ অসমীয়া ৰাইজৰ বা অসমৰ মানুহৰ স্থিতিটো ঢাল খাইছে এতিয়া অগপক আঞ্চলিক ৰাজনৈতিক দল বুলি কোনেও ক'বলৈ নোখোজে তেওঁলোকে কয় কেৱল মাত্ৰ বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ পৃষ্ঠপোষকতাত থকা এটা দল সেইবাবে মই নাভাবোঁ যে আগন্তুক নিৰ্বাচনত অগপৰে প্ৰাসংগিক ভূমিকা গ্ৰহণ কৰিব মই সুব্ৰত শৰ্মা বৰুৱা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত আপুনি ভাবেনে নতুন আঞ্চলিক ৰাজনৈতিক দল ইতিমধ্যে অসমত তেওঁলোকে নতুনকৈ গঠন কৰা হৈছে তেওঁলোকে বিজেপিক কোনোবা খিনিত পৰাভূত কৰিব পাৰিব বা প্ৰত্যাহ্বান জনাব পাৰিব বা নতুন আঞ্চলিক ৰাজনৈতিক দলে কেনে প্ৰভাৱ পেলাব বুলি ভাবে 2021 নিৰ্বাচনত মই আঞ্চলিকতাবাদৰ বিষয়ে প্ৰথম ক'ব বিচাৰিছোঁ আমাৰ অসমে আঞ্চলিকতাবাদৰ নামত আপোনাৰ মানে এটা আইডিয়লজি চলি আছে যে ৰিজনেলিজম লৈ পেলাই আমি এটা পাৰ্টি বনাম বা ৰিজনেলিজম এটা বহুত ডাঙৰ এটা মানে ফেক্টৰ হয় অসমৰ পলিটিক্সত আপোনাৰ 1985 পিছত যেতিয়া আপোনাৰ AGP গঠন হ'ল AGPয়ে গঠন হৈ পেলাই আপোনাৰ অসমখন ভাল কৰি তুলিম যোনটো আপোনাৰ এটা নেশ্যনেল পাৰ্টি আমাক নেগলেক্ট কৰি আছিলে কংগ্ৰেছে আপোনাৰ অগপই সেইখন মানে ভাল কৰি তুলিব বিচাৰিছিলে কৰিম বুলি বহুত কথা কৈছিলে কিন্তু আপোনাৰ মই বেছি দূৰলৈকে নাযাওঁ আপোনাৰ এই চন্দ্ৰপুৰ এৰিয়াত আপোনাৰ বহুত ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ এটা আছিলে এই 1990s 80sৰ টাইমত আপোনাৰ তাতে এটা থাৰ্মেল পাৱাৰ প্লেণ্টটো আছিলে আপোনাৰ এটা ৰিজনেল পাৰ্টি আহি পেলাই গোটেই অসমৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো চুৰমাৰ কৰি পেলালে আপোনাৰ যদি ৰিজনেল পাৰ্টি এটা আহে ৰিজনেল পাৰ্টিটোৱে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত এটা মানে দাবী দিব পৰা বা এটা কানেকশ্যন ৰাখিব পৰা এটা পাৰ্টি হ'ব লাগিব এনেকুৱা নহয় যে সেই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত খুঁট ৰাখি পেলাই এটা চৰকাৰ চলাই যাম আপোনাৰ যদি এতিয়া নতুন এটা আঞ্চলিকতা দল গঠন হৈ পেলাই আহিলে বাৰু কিন্তু তাহাঁতে যদি এটা কৰ্পৰেট ৱৰ্ল্ডৰ লগত বা নতুন যিবিলাক কোম্পানীজ আছে তাহাঁতক ইনভাইটেশ্যন দিব নোৱাৰে বা তাহাঁতৰ লগত এটা মানে বিজনেছ এটা ছেট আপ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ নিবনুৱা সমস্যা কেনেকৈ হ'ব আপোনাৰ লগতে আৰু এটা কথা আছে আপোনাৰ যিকেইটা এতিয়া পাৰ্টিয়ে যিকেইটা মানে অৰ্গেনাইজেশ্যনে আপোনাৰ এতিয়া পাৰ্টি খুলিছে সেইকেইটা অৰ্গেনাইজেশ্যনে যেতিয়া আপোনাৰ ইয়াতে কোনোবা এটা ইণ্ডাষ্ট্ৰি আহে যেতিয়া ছেট আপ কৰিব আহে আপোনাৰ মানে টকাৰ প্ৰেছাৰ দিয়ে যে আমাক ইমানখিনি দিব লাগিব তেতিয়াহে ছেট আপ কৰিব দিম এনেকুৱা এটা প্ৰেছাৰৰ কাৰণে সেই কোম্পানীবিলাকে ছেট আপ কৰিব নাহে আৰু আপোনাৰ যেতিয়া নতুন কৰ্পৰেট ৱৰ্ল্ড আহে এটা শ্লোগান নিউজত বহুত চলে মই সৰুৰ পৰা দেখি আহিছোঁ যে অসমৰ চৰকাৰ মানে অসমৰ মাটি বনিয়াই খালে বুলি এটা শ্লোগান চলে আপোনাৰ যদি নতুন ইণ্ডাষ্ট্ৰি নাহে নতুন যদি আপোনাৰ মানে লাইক কৰ্পৰেট ৱৰ্ল্ড এটা নাহে তেতিয়াহ'লে মানে আপোনাৰ জব ক'ৰ পৰা আহিব আপোনাৰ অকলতো গভৰ্ণমেণ্ট জবেই জব নহয় আপোনাৰ গভৰ্ণমেণ্ট জবৰ যদি 1000টা আপোনাৰ ভেকেঞ্চি থাকে তাতে যদি 50,000টা কেণ্ডিডেট থাকে বাকীকেইটা কি কৰিব বাকীকেইটাতো এনে যাব নোৱাৰে চৰকাৰ গঠন কৰিলে সমস্যা সমাধান কৰিব নোৱাৰে সমস্যা একো সমাধান কৰিব নোৱাৰে সেইটো মোৰ মানে মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ আপোনাৰ লাষ্ট ৰিজনেলিজমৰ ফেক্টৰটো লৈ পেলাই সেইটো মানে একো ছল্ভ কৰিব নোৱাৰে এনে প্ৰভাৱ পেলাব নেকি বিজেপি কোনোবাখিনি বিপদত পেলাব পাৰে নেকি হয় সেইটো কৰিব পাৰে আপোনাৰ মই যিমানখিনি দেখিছোঁ আপোনাৰ ভোট ডিভিজন ভালেখিনি হ'ব আগতে যদি আপোনাৰ বিজেপি চৰকাৰ বা কংগ্ৰেছৰ যিখিনি চিট আছিলে সেই আপোনাৰ নতুন আঞ্চলিকতা দলকেইটাই আপোনাৰ সেই বিজেপি আৰু কংগ্ৰেছৰ ভোট ডিভিজন কৰিব পাৰিব কিন্তু মই নাভাবোঁ যে আঞ্চলিকতা যিকেইটা মানে বাদ দি পেলাই আপোনাৰ নতুন ৰাজনৈতিক দল হৈ আহিছে তাহাঁতে যে গভৰ্ণমেণ্ট এখন ফৰ্ম কৰিব পাৰিব বা গভৰ্ণমেণ্টটো ফৰ্ম কৰি পেলাই ষ্টেবল গভৰ্ণমেণ্ট ৰাখিব পাৰিব কাৰণ চবৰে মাজতে আপোনাৰ এটা খোৱা কামোৰা লাগি যাব যে কোনে চিফ মিনিষ্টাৰ হ'ব কোনে লিড ল'ব আপোনাৰ কোনো এটা পাৰ্টিকুলাৰ লিড নাই এটা যদি আপোনাক এখন নতুন যদি অল্টাৰনেট চৰকাৰ বিচাৰিলেও হয় মানুহে তেতিয়াহ'লে তাতে লিড ল'ব পৰা এটা মানুহ থাকিব লাগিব ন সেইটোৱে কথা ঠিক আছে মই ৰূপৰ পৰা আপোনাৰ কাষলৈ আহিব বিচাৰোঁ মিত্ৰজোঁট অগপ বিজেপি মিত্ৰজোঁটৰ বিকল্প এইবাৰ মহাজোঁট নে বিকল্প কিবা কি ক'ব এতিয়া কথাটো হ'ল আপোনাৰ যিহেতু আঞ্চলিকতাবাদৰ কথা কৈ থকা হৈছে এইখিনিতে এটা কথা আলোচনা কৰা হৈছে যে নতুনকৈ জন্ম হোৱা আঞ্চলিকতাবাদী দলকেইটাই দিছপুৰত চৰকাৰ গঠন কৰিব পাৰিব নে নোৱাৰে এইখিনিতে মই বিহাৰৰ উদাহৰণ ল'বলৈ ভাল পাম বিহাৰৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল তাত ৰাষ্ট্ৰীয় জনতা দলে তেজস্বী যাদৱৰ নেতৃত্বত
সংখ্যাগৰিষ্ঠ ভোট পাইছিল আৰু সকলোতকৈ বেছি আসন পাইছিল তেওঁলোকে আৰু তাৰ পাছতো তেওঁলোকে তাত চৰকাৰ গঠন কৰিব নোৱাৰিলে কিয়নো তাত বিজেপিৰ যি মিত্ৰজোঁটৰ চৰকাৰে তাত আজি তাৰিখত তেওঁলোকে শাসন কৰি আছে এইখিনিতে যদি মই অসম জাতীয় পৰিষদ নতুবা ৰাইজৰ দল নতুবা BPF নতুবা অসম গণ পৰিষদৰ যি প্ৰগতিশীল নতুনকৈ গঠন হৈছে তাৰ বাদ বাকী বহুকেইটা ৰিজিয়নেল পাৰ্টি ইতিমধ্যে ফৰ্ম কৰা হৈছে এই পাৰ্টিকেইটাই মই 2021 নিৰ্বাচনত তেওঁলোকে সংখ্যাগৰিষ্ঠ ভোট পাই পেলাই যে তেওঁলোকে দিছপুৰত চৰকাৰ গঠন কৰিব পাৰিব সেইটো আটাইতকৈ এটা মানে অবাস্তৱ কথা গতিকে সেই কথাটো মই কেতিয়াও সমৰ্থন নকৰোঁ কিন্তু আজিৰ তাৰিখত যদি আমি অসমৰ এই আঞ্চলিক দলকেইটাৰ পৰা দুজন নতুবা তিনিজন হ'লেও প্ৰাৰ্থী যদি আমি আজি দিছপুৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ তেন্তে কাইলৈ তেওঁলোকে কিন্তু সেই দিছপুৰত শাসক চৰকাৰখনে যদি কিবা যদি জনবিৰোধী আইন আনিবলৈ চেষ্টা কৰে সেই শাসকীয় চৰকাৰখনে যদি অসমীয়া বিৰোধী যদি কিবা আইন আনিবলৈ চেষ্টা কৰে তাৰ বিৰুদ্ধে কিন্তু মাত মাতিব পাৰিব আৰু আমাক সেই কণ্ঠলো লাগে যিয়ে দিছপুৰ নতুবা দিল্লীক চৰকাৰৰ সন্মুখত অসমীয়া ৰাইজৰ স্বাৰ্থত মাত মাতিব পাৰে সেই মাতটোৰ স্বাৰ্থতে কিন্তু আমি নতুনকৈ জন্ম হোৱা আঞ্চলিকতাবাদী দলকেইটাক কোনোবাখিনিত কিন্তু আমাৰ তেওঁলোকৰ ফালে এটা ভাল মনোভাৱ আছে আৰু নেত্ৰদা এইখিনিতে মই এটা বিশেষ এজন মানুহৰ উদাহৰণ ল'বলৈ ভাল পাম যদিও বা তেখেতৰ উদাহৰণ লোৱাটো যুগুত হ'বনে নহ'ব সেইটো মই নাজানো শুকুৰালী ব্যক্তিজন সকলোৱে চিনি পায় তেখেতে কা আন্দোলনৰ বিৰোধিতা কৰিলে কা আন্দোলনৰ বিৰোধিতা কৰি তেখেতে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা সকলোৰে সমালোচনা কৰিলে পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলত যোগদান কৰিলে তাৰ পাছত যেতিয়া বিজেপি দলে সেইদিনা প্ৰাৰ্থী তালিকাখন প্ৰকাশ কৰিলে সেই তালিকাখনত তেখেতে নিজৰ নাম নথকাৰ কাৰণে তেখেতে আজি আম আদমি পাৰ্টি অসম দলত যোগদান কৰিলে এতিয়া কথাটো হ'ল শুকুৰালী ব্যক্তিজন আমাৰ কাৰণে এটা কমিক কেৰেক্টাৰ হ'ব পাৰে শুকুৰালী ব্যক্তিজন আমাৰ কাৰণে নিউজ চেনেলবোৰৰ কাৰণে তেওঁলোকে এটা হাস্যকৰ চৰিত্ৰ হ'ব পাৰে কিন্তু শুকুৰালী ব্যক্তিজন এজন ব্যক্তি কিন্তু তেওঁ প্ৰতিনিধিত্ব কৰি আছে এইখন অসমৰে হাজাৰ হাজাৰ ব্যক্তিক কিয়নো আপুনি যদি চাবলৈ যায় অসমৰ 126টা বিধানসভা সমষ্টি আৰু 126টা বিধানসভা সমষ্টিৰ কাৰণে প্ৰতিটো দলৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰত্যাশী লোকৰ সংখ্যা 1000তকৈ অধিক অৰ্থাৎ সৰ্বমুঠ যদি আপুনি মিলাব যায় এইখন অসমতে 3000তকৈ অধিক লোকে MLA হোৱাৰ সপোন দেখে আৰু তেওঁলোকে যেতিয়া টিকট নাপায় তেওঁলোকে দলীয় আদৰ্শ তেওঁলোকে নিজৰ নীতি আদৰ্শ সকলো জলাঞ্জলি দি তেওঁলোকে বিপক্ষৰ দলত যোগদান কৰে আপুনি উদাহৰণস্বৰূপে চাব পাৰে সত্যব্ৰত কলিতা অগপৰ পৰা টিকট নাপালে তেওঁটো এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তেওঁ নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে প্ৰফুল্ল কুমাৰ মহন্তই অগপৰ পৰা টিকট নাপালে তেওঁলোকে অগপ প্ৰগতিশীল গঠন কৰিলে তাৰ উপৰি যদি আপুনি বহুত উদাহৰণ চাব পাৰে ধৰি ল'ব পাৰে অজন্তা নেওগে কংগ্ৰেছৰ পৰা বিজেপি আহিলে বিজেপি টিকট লাভ কৰিলে পৰমানন্দ ৰাজবংশীয়ে অগপৰ পৰা টিকট নাপায় বিজেপি জইন কৰিলে জইন কৰা এদিন পাছতে চিপাঝাৰ সমষ্টি তেওঁ বিধায়কৰ টিকট লাভ কৰিলে অৰ্থাৎ আমি এটা কথা কিন্তু গুৰুত্ব দিব লাগিব 21ৰ নিৰ্বাচনটো কিন্তু কেৱল মাত্ৰ আসনৰ নিৰ্বাচন নহয় 21ৰ নিৰ্বাচনটো কিন্তু কোনোবাখিনিত আদৰ্শগত নিৰ্বাচন আৰু আদৰ্শটো আমি এটা কাৰণেই বজাই ৰাখিব লাগিব যেনেকৈ বিজেপি আমাৰ কাৰণে এটা সাম্প্ৰদায়িক দল সমান্তৰালকৈ কিন্তু AIDF দলটো আমাৰ কাৰণে এটা সাম্প্ৰদায়িক দল আৰু এটা সাম্প্ৰদায়িক দলৰ বিৰোধিতা কৰি এটা সাম্প্ৰদায়িক দলক আমি বুকুচাৰ উঠাই ল'ব বিচাৰটো কিন্তু আমাৰ কাৰণে কিন্তু এটা মাধমাৰ হ'ব মই হেমন্ত বাবু আপোনাৰ কাষলৈ মুঠত আহিছোঁ মই এই প্ৰশ্নটো ৰূপবৰাকে সুধিছিলোঁ আপোনাকো সেই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে এবাৰ বিকল্প শক্তি আপুনি কি বুলি ভাবে বিকল্প শক্তি নতুন ৰাজনৈতিক দলসমূহ যিদৰে গঠন হৈছে সেই গঠনৰ প্ৰক্ৰিয়াটো আমি চাইছোঁ আন্দোলনৰ পাছত গঠন হোৱা দলসমূহ প্ৰায় গোটেইকেইটা দলেই আমি ঠিক মই ৰবুৱে কোৱাৰ দৰে কথাটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে যে একেলগে আহি চৰকাৰখন গঠন কৰিব পাৰিব সেইটো এক অবাস্তৱ কথা কিন্তু আমাক সেই নেতা লাগিব আৰু সেই নেতাবোৰ আমি মনত পেলাই দিব লাগিব বিষ্ণুৰাম মেধিৰ দৰে নেতা হ'ব লাগিব যি নেতাই কিন্তু হেম বৰুৱাৰ দৰে নেতা হ'ব লাগিব যিয়ে ৰাষ্ট্ৰীয় দলত থাকি অসমৰ সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ আগত স্পষ্টকৈ কথা ক'ব পাৰিছে আমি নিজৰ মেৰুদণ্ড থিয় কৰি তেওঁলোকে নিজৰ অসমৰ ক্ষেত্ৰত অসমৰ সমস্যাসমূহ আজি চৰকাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ আগত দাঙি ধৰিব পাৰিছে তেনে নেতাৰ প্ৰয়োজন আমাক আছে আৰু তেনে নেতাসমূহ আজি বিকল্প শক্তিৰ পৰা আমি এইভাবে বিচাৰিছোঁ কাৰণ আমি কংগ্ৰেছ দলক যদি চাবলৈ যাওঁ কংগ্ৰেছে 15 বছৰ যি শাসন কৰিলে সেই শাসনতকৈও তেওঁলোকে দুৰ্নীতি অনিয়ম ভ্ৰষ্টাচাৰ সেইসমূহ কামহে কৰা দেখা গ'ল তাৰপিছত আজি বিজেপি চৰকাৰ বা বিজেপি আৰু অগপ চৰকাৰখনে কি কৰিলে আমি নকওঁ আমি এটা কথা কেতিয়াও নাপাহৰোঁ কা আন্দোলন আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমাৰ আজি পৰ্যন্ত যে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ নহ'ল আমি সেইবোৰ পাহৰিব নোৱাৰোঁ ব্ৰহ্মপুত্ৰ খনন যে নহ'ল সেইটো আমি পাহৰিব নোৱাৰোঁ এইখিনিতে কৈ থওঁ ব্যক্তিগতকৰণ যিবোৰ কৰিছে আজি বিজেপিয়ে সেইসমূহ কিন্তু উন্নয়ন নহয় ব্যক্তিগতকৰণ কৰি যিসমূহ ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ উন্নয়ন ঘটিছে সেইসমূহ কিন্তু আমাৰ থলুৱা ৰাইজৰ উন্নতি নহয় সেই কথা আমি পাহৰিব নালাগিব আৰু সেইবাবে আজি আমি নতুন নেতাৰ সন্ধান কৰিছোঁ আৰু সেই নতুন নেতা আমি মুখসমূহ ব্যক্তিগত মানে বিজেপি অসম গণ পৰিষদৰ যিটো মিত্ৰজোঁট সেই মিত্ৰজোঁটৰ বিকল্প মহাজোঁট আপুনি মহাজোঁট নহয় বুলি ক'ব বিচাৰিছে আপুনি তাৰ বিকল্প ক'ব বিচাৰিছে নতুন আঞ্চলিক ৰাজনৈতিক দল সেইটো নহয় হয় মানে আপুনি এইবোৰ যদি মই আপোনাক সুধোঁ যে মহাজোঁট যেটো কংগ্ৰেছ AIDF ফগেৰ 6টা আঞ্চলিক ৰাজনৈতিক দল আছে বা 6টা দল আছে ৰাষ্ট্ৰীয় দলগীতাক ধৰি গতিকে সেই মহাজোঁট মিত্ৰজোঁটৰ বিকল্প হ'ব পাৰে নেকি আজিৰ দিনত চাওক মহাজোঁটক আমি এতিয়া আনিব নোৱাৰোঁ ইয়াত কাৰণ AIDFৰ যি সাম্প্ৰদায়িকতা সেই কথা আমি নাপাহৰোঁ
AIDF যদিও বা কোৱা হয় যে AIDF সাম্প্ৰদায়িকতা কম পৰিমাণে বিজেপিৰ তুলনাত, কিন্তু তেওঁলোকে যেতিয়াই শাসনলৈ যাব, লংকালৈ গ'লে সকলো ৰাৱণ হয়, তেওঁলোকে যেতিয়া শাসনলৈ যাব তাৰপিছত যে তেওঁলোকে নিজৰ সাম্প্ৰদায়িকতা আৰম্ভ কৰিব সেইটো নিশ্চিত। সেইবাবে আমি বাৰে বাৰে কৈছোঁ, আমি যি নতুন ৰাজনৈতিক দল, আজি ৰাইজৰ দল গঠন হৈছে, আজি অসম জাতীয় পৰিষদ গঠন হৈছে, তাৰ পৰা আমি ভাল নেতা বিচাৰোঁ যিয়ে অসমৰ কথা ক'ব, অসমৰ হকে মাত মানে বিকল্প শক্তি হিচাপে আপুনি নতুন আঞ্চলিক ৰাজনৈতিক দলকহে বিচাৰে, মহাজোঁটৰ মিত্ৰজোঁটৰ বিকল্প মহাজোঁট নহয়, তাৰ বিপৰীতে আঞ্চলিক ৰাজনৈতিক দল, সেইটোৱে আপুনি ক'ব বিচাৰে। ঠিক আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, যিটো নাথ আপোনাৰ কাষলৈ মই এই মুহূৰ্তত আহিব বিচাৰিছোঁ। আপোনাক যদি মই সোধোঁ যে এজন জনপ্ৰতিনিধি কেনেধৰণৰ হোৱা উচিত, প্ৰথম কথা, আৰু দ্বিতীয় কথাটো অসমৰ যিসমূহ জাতীয় সমস্যা বুলি আমি কোৱা হয় বা অসম চুক্তিৰ 6 নম্বৰ দফাই হওক বা বাংলাদেশী সমস্যা হওক, এই অহা চৰকাৰখনে কেনেধৰণে সেইসমূহ সমস্যাৰ ওপৰত গুৰুত্ব দিয়াটো আপুনি বিচাৰে? কথাটো হৈছে যে এতিয়া চাওক, আমি যিটো মহাশক্তিৰ আমি যুৱ প্ৰজন্ম এজন আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বৰ্তমান 2 দলত। তো কথাটো হৈছে যে আমাৰ তেখেতসকলৰ যে আমাৰ সাধাৰণ ৰাইজৰ নিচিনাকৈ তেখেতসকলে যে চিন্তা চৰ্চাটো তেখেতসকলে হয় যে তেখেতসকলে গম পাইছে যে কিহৰ কাৰণে তেখেত আহি পেলাই আজি ৰাজনীতি পথত ভৰি দিব লগা হৈছে। ক'ত সমস্যা হৈছে তেখেতসকলে বিশেষকৈ গম পাইছে কথাটো যে এনেকুৱা ক্ষেত্ৰত হৈছে, এনেকুৱা ক্ষেত্ৰত নাই হোৱা, তেনেকুৱা ক্ষেত্ৰত। তো সেইখিনি সমস্যা সমাধান কৰিম বুলি তেখেতে বৰ্তমান আমাৰ ৰাজনীতি প্ৰেক্ষাপটত তেখেতে ভৰি দিছে। তো সেইটো জানি বুজি বৰ্তমান যদি তেখেতে সেইটো কাম কৰে, যদি উন্নতি হয় তেতিয়াহ'লে ভাল কথা। আৰু যদি অগপৰ নিচিনাকৈ যদি সময়ত পাল্টি মাৰে তেতিয়াহ'লে কথাটো হয়তো আপোনাৰ বেলেগ ধৰণৰ হৈ যাব পাৰে। শেষত মই আপোনাক এক প্ৰশ্ন সুধিব বিচাৰিছোঁ, জনপ্ৰতিনিধি এজন কেনে হোৱা উচিত বুলি ভাবে আপুনি? প্ৰথমতে জনপ্ৰতিনিধি আপোনাৰ প্ৰথমটো মানে ডেভেলপমেণ্টৰ কথা কোৱা এজন লাগে, কাৰণ আপোনাৰ ৰিজনেলিজিম বা আপোনাৰ ছ'চিয়েল মানে ইনইকুৱেলিটি এইবিলাকৰ কথা যোনে কয়, সেইবিলাক আপোনাৰ মানে ষ্টেটখনৰ ডেভেলপমেণ্টৰ কথা আহিব নোৱাৰে, কোনোবা এটা পাৰ্টিকুলাৰ কাষ্ট বা কমিউনিটিৰ কথা আহিব। কিন্তু এনেকুৱা এজন নেতা লাগে যোনে আপোনাৰ ডেভেলপমেণ্টৰ কথা বা হলিষ্টিক ডেভেলপমেণ্টৰ কথা, যে অকল মানে এটা পাৰ্টিকুলাৰ ছেক্টৰৰ নহওক, চব ছেক্টৰৰ ডেভেলপমেণ্ট হওক, আপোনাৰ ৰাইজৰ ডেভেলপমেণ্ট হওক। আপোনাৰ এতিয়া মই আপোনাৰ প্ৰশ্নৰ বাহিৰে 2টা কথাও ইয়াতে এড কৰিব বিচাৰিছোঁ। আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ 2জন ছাত্ৰই কৈছিলে যে এইবাৰ ইলেকশ্যনৰ এজেণ্ডাটো আপোনাৰ হ'ব লাইক অসমখন বচাব কেনেকৈ লাগে বা ৰিজনেলিজিম ফেক্টৰটো হ'ব। কিন্তু মই 2টা ইয়াতে কথা ক'ব বিচাৰিছোঁ, আপোনাৰ যোনখন প্ৰেজেণ্ট চৰকাৰ আছে তেওঁলোকে আপোনাৰ ইলেক্ট্ৰিচিটি বা আপোনাৰ টয়লেট এইবিলাক বস্তু আপোনাৰ এষ্টাব্লিছ কৰিছে, ইলেক্ট্ৰিচিটি 100% ইলেক্ট্ৰিফিকেশ্যন কৰিব বিচাৰিছে। আপোনাৰ সেইবিলাক কি সমস্যা নহয় নেকি? অসমৰ ৰাইজে আগতে এইখন চৰকাৰ অহাৰ আগতে মানে আপোনাৰ মানে বিজুলী নাছিলে কিছুমান ঘৰত, মানুহে যোনটো কৈ আছিলে যে আপোনাৰ লেম্প লৈ পেলাই পঢ়িব লগা হয়, আপোনাৰ তাতে ৰাস্তা ঘাটৰ অৱস্থা নাই। আপোনাৰ সেইবিলাক যদি ডেভেলপমেণ্ট নহয় তেতিয়াহ'লে কি ডেভেলপমেণ্ট হয়? আপোনাৰ মই যুৱ প্ৰজন্ম হিচাপে মই এইটো ভাবোঁ যে মই এটা গাঁও এখনত যেতিয়া যাওঁ, মোৰ যেতিয়া মানে পুৰণা গাঁৱত যাম, তেতিয়া মই বিচাৰিম যে ৰাস্তাটো ভাল হওক। আপোনাৰ তাতে যাই পেলাই আগতে এনেকুৱা কণ্ডিশ্যন হয় যে গাঁৱত যেতিয়া যাওঁ আপোনাৰ ৰাতি 8টা বজাৰ পিছত লাইন গুচি যাব, তাতে আপোনাৰ আৰু ৰাতিপুৱা 5টা বজাত আহিব। এতিয়া সেইটো কণ্ডিশ্যন নাই, এতিয়া আপোনাৰ চেঞ্জ এটা দেখা পোৱা গৈছে, পৰিৱৰ্তন হৈছে। ঠিক আছে, আমি ইতিমধ্যে নতুন প্ৰজন্মৰ 4গৰাকী অতিথি আমাৰ মাজত আছিল, তেওঁলোকৰ লগত আমি কথা পাতিলোঁ। ইয়াৰ উপৰিও আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীৰ সৈতে আমি কথা পাতিলোঁ, বিভিন্ন প্ৰশ্ন আমাৰ সাংবাদিকে তেওঁলোকক কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত, আৰু একেদৰে ষ্টুডিঅ'ত থকা এইসকল নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ সৈতে আমি কথা পাতিলোঁ, তেওঁলোকৰ মনোভাৱ আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে, তেওঁলোকে কি বিচাৰে, কি আশা কৰে, কি পালে বা কি পাব বিচাৰে, তেওঁলোকে মনৰ ভাৱ ইতিমধ্যে ব্যক্ত কৰিছে, বা চৰকাৰখনৰ কাম কাজক লৈ কিমান সন্তুষ্ট সেয়াও তেওঁলোকে ব্যক্ত কৰিছে। নতুন আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদেই হওক, তেওঁলোকক লৈ কি আশা কৰে বা তেওঁলোকৰ স্থিতিক লৈ তেওঁলোক সন্তুষ্ট হয়নে নহয় ইতিমধ্যে মত ব্যক্ত কৰিছে। আৰু যদি নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ প্ৰাক্ষণত নতুন প্ৰজন্মৰ ভোটাৰসকলে নিশ্চিতভাৱে এটা মাৰ্ক নিৰ্ণয় কৰে, এটা দিশ তেওঁলোকে নিৰ্ণয় কৰে, আৰু যাৰ বাবে আমি নতুন প্ৰজন্মৰ এইসকল যুৱক যুৱতীৰ সৈতে কথা পাতিলোঁ, আৰু এনেদৰে আচলতে তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰিছে। আৰু ইয়াৰ লগে লগে ইছান বিশেষ অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ, আৰু পৰৱৰ্তী সময়ত পুনৰবাৰ আন এক অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।